তো হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্ট, আশা কৰোঁ সকলোৱে ভালে আছা। আজি প্ৰথমবাৰ মোৰ লাইফত এইটো ডিজিটেল বৰ্ডৰ সন্মুখত থিয় হৈ আছোঁ আৰু আজি আমি এটা মেৰাথন কৰিবলৈ গৈ আছোঁ। তাৰ আগতে মই কৈ দি আছোঁ কোনটোৰ মেৰাথন আমি ষ্টাৰ্ট কৰিম। আজি ক্লাছ 10ৰ বহুপদ চেপ্টাৰটো আমি কমপ্লিট কৰিবলৈ গৈ আছোঁ আৰু তোমালোকে যদি ভিডিঅ' চাব খোজা তো একদম কপি পেন লৈ বহি যাবা আৰু লগতে ধুনীয়া কৰি কনচেপ্টবিলাক শিকি যাবা, ঠিক আছে? তো চোৱা, বহুপদ যোনটো চেপ্টাৰ আমি সকলোৱে পাইছোঁ ক্লাছ 9ত, তো যাক আমি পলিনমিয়েল নামেৰে জানো। বহুত ইজি চেপ্টাৰ হয়, লগতে বহুত ইণ্টাৰেষ্টিং হয়, ঠিক আছে? তো ইয়াতে মই কিছুমান বস্তু আকৌ এবাৰ তোমালোকক জনাই দিবলৈ ট্ৰাই কৰিম যোনবিলাক আমি ক্লাছ 9ত পাইছিলোঁ। চোৱা, বহুপদ এটাক আমি কি কৰোঁ, বহুপদ এটা একচুৱেলিতে ষ্টেণ্ডাৰ্ড ফৰ্মটো আমাৰ কি হ'ব এইটো আগত মই লিখি দি আছোঁ। যোনটো আমি পাম, ইয়াৰ দ্বাৰা আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব। এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি, য'ত আমাৰ এটা কণ্ডিশ্যন মানি চলিব লাগিব আমি, এ কেন নট বি জিৰ'। এইটো কেতিয়াও জিৰ' হ'ব নোৱাৰে। তোমালোকে যদি এইটো লৈ কুৱেশ্যন এৰাইজ কৰা কিয়, তো ছাপ'জ ডেট মই যদি ইয়াতে কি কৰোঁ, এৰ জাগাত যদি মই জিৰ'টো পুট কৰি দিওঁ, চাবাচোন আমাৰ দ্বিঘাত যোনটো বহুপদ আছে এইটো কি হৈ যায় একচুৱেলিতে। তো 0 ইনটু এক্স স্কুৱেৰ আমি পাম 0, ডেট মিনছ আমাৰ হাতত আহি যাব কি বি এক্স প্লাছ চি। এতিয়া তোমালোকে নিশ্চয় দেখা পাইছা ইয়াৰ যোনটো চলক আমাৰ ইয়াতে আছে এইটোৰ পাৱাৰ হাইষ্ট তোমাৰ কিমান আহি গ'ল, 1 আহি গ'ল। তো এইটো হৈ যাব ৰৈখিক বহুপদ। ডেট ইজ ৱাই আমি কি কৰিব লাগিব, সদায় এইটো বস্তু আমি মনত ৰাখিব লাগিব, যোনটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো ষ্টেণ্ডাৰ্ড ফৰ্ম হৈ গ'ল আৰু লগতে আমাৰ কণ্ডিশ্যনটো ইয়াতে আহি গ'ল, ঠিক আছে? তো ইয়াৰ পিছত আমি আগবাঢ়িম। তো সবাই এতিয়া আমি কি কি শিকিব লাগিব, প্ৰথম কথাটো হ'ল বহুপদক ঘাতৰ ওপৰত ভিত্তি কৰি কেইটা ভাগত ভাগ কৰা হৈছে তোমালোকে নিশ্চয় জানা। 3টা ভাগত ভাগ কৰা হৈছে না। তো ফার্স্ট আমার কি আছিল, যদি কোনো এটা রাশির চলকৰ সর্বোচ্চ মাত্রা 1 হয় তাকে রৈখিক বহুপদ বুলি কোৱা হয়। রৈখিক বহুপদ বলে। ফর এক্সাম্পল আমি কেনেকৈ বুজি পাম এইটো, সাপোজ দ্যাট তোমালোকে ধৰা x+1 আছে, তো এই যোনটো এলজেব্ৰিক এক্সপ্ৰেছন তোমালোকে দেখা পাই আছা এইটো এটা বহুপদ হয়, তোমালোকে সকলোৱে জানা। তো চলকৰ হাইষ্ট পাৱাৰ মেক্সিমাম পাৱাৰ আমাৰ কিমান আছে, মেক্সিমাম ডিগ্ৰী আমাৰ কিমান আছে 1, একো নাই মানে ওপৰত 1 আছে। সো ইয়াতে 1 আছে, যাৰ কাৰণে এইটো কি হ'ব, ৰৈখিক বহুপদ হ'ব, ঠিক আছে? মনত ৰাখিবা এনেকৈ। ইয়াৰ পিছত যিবোৰ বহুপদৰ চলকৰ সর্বোচ্চ মাত্রা তোমার কিমান আহে 2, তাক আমি কি বুলি কওঁ, দ্বিঘাত বহুপদ বুলি কওঁ, হয়নে? তো ইয়াতে চাবা মই এটা এক্সাম্পল লিখি আছো। এক্সাম্পলটো মই লিখি আছো এনেকুৱা 2x স্কুৱেৰ প্লাছ x প্লাছ 2, সাপোজ দ্যাট এইটো মানি লোৱা। তো ইয়াতে চোৱা চলকৰ হাইষ্ট পাৱাৰ তোমাৰ কিমান আছে, 2 আছে। তো সেইকাৰণে এইটো কি হৈ যাব, দ্বিঘাত বহুপদ হৈ যাব, ঠিক আছে? তো এনেকৈ আমি যদি যাওঁ লাষ্ট আমি ত্ৰিঘাত বহুপদ এটা পাম। তো তোমালোকে অবভিয়াছলি বুজিয়ে পাইছা, ত্ৰিঘাত বহুপদ হলে ফৰ এক্সাম্পল x⁻³ মই লিখিছো, এইটো এটা কি হ'ব, ত্ৰিঘাত বহুপদ হ'ব। কাৰণটো কি হ'ব, xৰ সৰ্বোচ্চ মাত্ৰা কিমান আহিছে, 3 আহিছে। তো এইটো আমাৰ হৈ গ'ল চলক, হয়নে? চলকৰ হাইষ্ট পাৱাৰ আমাৰ ইমান আহি গ'ল। তো এইখিনি বস্তু এতিয়া মই যিখিনি কথা কৈ আছো তোমালোকক, চলক তাৰপিছত ইয়াতে পদ কেইটা আছে, এটা দুটা তিনিটা পদ আছে, হয়নে? কনষ্টেণ্ট টাৰ্ম আমাৰ কি হয়, এইখিনি বস্তু যদি আমি জানিব খোজো তো
তো তোমালোকে মনত ৰাখিবা চলকৰ মানবিলাক কি হয় সদায় পৰিৱৰ্তন হয় ঠিক আছে চলকৰ মানবিলাক সদায় তোমাৰ পৰিৱৰ্তন হৈ গৈ থাকিব ফৰ এক্সাম্পল মই লিখিছো 2x = 3 এতিয়া চোৱা তুমি ইয়াতে কি কাম কৰিব পাৰা x ৰ ঠাইত তুমি এনেকুৱা মান ল'ব লাগিব যাতে তোমাৰ both side তোমাৰ ইকুয়াল হয় তো ইয়াতে মই এইটো 3 নিলিখি মই যদি 8 লিখি দিও চাবাচোন কি হয় এটা চাই লবা হা ধৰা মই ইয়াতে 8 লিখি আছো তো চোৱা ইয়াতে যোনটো 2x = 8 হৈ আছে আমাৰ দুয়োফালে ইকুয়াল হ'ব লাগিব তো x ৰ মানটো ইয়াতে কিমান বহালে আমাৰ লেফট হ্যান্ড সাইডত 8 হৈ যাব তো 4 তোমালোকে বুজি পাই আছা তো 8 = 8 হৈ যাব ঠিক আছে ইয়াতে চোৱা চলকৰ ভ্যালুটো কিমান আহিছে 4 আহিছে সিমিলারলি মই যদি ইয়াতে এইটো লিখি দিও 2x = 6 আৰু এই ক্ষেত্ৰত যায় x ৰ মানটো কিমান হ'ব 3 হৈ যাব তেতিয়াহে আমি লেফট হ্যান্ড সাইড এন্ড রাইট হ্যান্ড সাইড আমি ইকুয়াল পাম তো ইয়াতে আকৌ কি হল চলকৰ পাৱাৰটো কিমান হৈ গল 3 হৈ গল তাৰ মানে চলকৰ মানবিলাক সদায় কি হ'ব সদায় পৰিৱৰ্তন হৈ গৈ থাকিব ঠিক আছে ইকুৱেশন সহকাৰে আমাৰ চলকৰ মানবিলাক চেঞ্জ হৈ গৈ থাকিব আৰু ধ্ৰুৱক আমি কাক কও তো ধ্ৰুৱকটো যদি তোমালোকে শিকিব খোজা যোনটো তোমাৰ কনস্ট্যান্ট হৈ যায় যাৰ ভ্যালুটো তোমাৰ ফিক্সড থাকে ফৰ এক্সাম্পল মই 2 লিখিছো পৃথিৱীত যিমান নম্বৰে আছে গোটেইখিনি তোমাৰ কি হ'ব এটা এটা ধ্ৰুৱক হ'ব সো 2 টুক তুমি কেতিয়াও চেঞ্জ কৰিব নোৱাৰা ইভেন ময়ো চেঞ্জ কৰিব নোৱাৰো আজিৰ ডেটত মই যদি তোমালোকক কৈ দিও যে 2 তোমালোকে 3 বুলি কবা আজিৰ পৰা মই কৈ দিছো 2 মানে কিমান 3 বাট তুমি যাৰ আগতে নকোৱা কিয় হি কি কব তোমাক মাৰিব আৰু কব কোনে শিকাইছে হয় নে নহয় তো একচুয়ালি তে আমাৰ কাহিনীটো হল কি ইয়াতে যোনটো 2 আছে এটো তুমি পৃথিৱীৰ যিকোনো চকে কোনে নজোৱা কিয় এটো 2 এ থাকিব ই কেতিয়াও 3 লৈ মুভ নকৰে ঠিক আছে এইখিনি সকলোৱে বুজি পাইছা আই গেছ তো মই ইৰেজ কৰি দিম পদৰ ওপৰত ভিত্তি কৰি বহুপদক তিনিটা ভাগত ভাগ কৰিছে ইমান ইজি আৰু ক'ব নালাগে তোমালোকে এইখিনি পাৰিবা তো প্ৰথম আমি কি কৰিম এক্সাৰসাইজ 2.12 কৰি লও তো এক্সাৰসাইজ 2.1 নিশ্চয় তোমালোকৰ বুকত আছে তো ইয়াতে চোৱা ইয়াতে মই লিখি আছো এক্সাৰসাইজ 2.1 এক্সাৰসাইজ 2.1 ৰ পৰা আমাৰ কাম স্টাৰ্ট হৈ যাব ইয়াতে ফাৰ্স্ট কোৱেশ্চন যদি আমি চাও তো ইয়াতে তোমালোকক কি কৈছে কিছুমান বহুপদ px ৰ ক্ষেত্ৰত y = px ৰ লেগবৰ তলত দিয়া চিত্ৰৰ হিচাপত তোমালোকে দেখা আছে প্ৰতিটো ক্ষেত্ৰতে px ৰ শূন্যৰ সংখ্যা উলিওৱা তো ইয়াতে চোৱা তোমালোকে বেসিক্যালি কি পাবা ইয়াতে গ্ৰাফ এটা পাবা গ্ৰাফ ঠিক আছে এই গ্ৰাফটো তোমালোকে জানা আমাৰ অক্ষ কেইটা থাকে দুটা x এক্সিস এন্ড তোমাৰ থাকিব y এক্সিস ঠিক আছে তো তোমালোকে জানা এইটো আমাৰ কেন্দ্ৰবিন্দু অৰিজিনটোৰ কোঅৰ্ডিনেট কিমান হয় 0,00 আৰু এইটো হ'ব তোমালোকৰ লেফট হ্যান্ড সাইড এটা 0 ৰ পৰা লেফট হ্যান্ড সাইডত মুভ কৰিলে তোমালোকে সদায় নেগেটিভিটি পাবা রাইট হ্যান্ড সাইডত গলে সদায় তোমালোকে পজিটিভিটি ভ্যালু বিলাক পাই থাকিবা ইয়াৰ পৰা যেতিয়া আমি ওপৰলৈ উঠিম তেতিয়া আমি পজিটিভ ভ্যালু বিলাক পাই থাকিম ইয়াৰ পৰা আমি যেতিয়া y ড্যাশ লৈ গৈ থাকিম তেতিয়া আমি কি পাম নেগেটিভিটি ভ্যালুজ বিলাক পাই থাকিম তোমালোকে জানা এই গ্ৰাফটোক আমাৰ কি কৰা হৈছে চাৰিটা ভাগত ভাগ কৰা হৈছে চাৰিটা চক বুলি আমি কওঁ তো ফাৰ্স্ট যোনটো হ'ব তাক আমি কম প্ৰথম চক যত আমাৰ x এন্ড y এক্সিস দুয়োটাৰে ভ্যালু আমাৰ কি হ'ব পজিটিভত আহিব সেকেন্ডলি যেতিয়া আমি দ্বিতীয় চকত আহি যাম তাত আমাৰ নেগেটিভ এন্ড পজিটিভ ভ্যালু পাম আমি মানে কি হ'ব x এক্সিস আমাৰ সদায় নেগেটিভ হ'ব এন্ড y এক্সিস আমাৰ সদায় ইয়াৰ কোঅৰ্ডিনেটটো প্লাস হৈ যাব থাৰ্ড যোনটো আছে থাৰ্ড চক তৃতীয় চকত আমাৰ দুয়োটাই নেগেটিভিটি আহি যাব ফোর্থ নাম্বার চকত কি আহিব x এক্সিস টু প্লাস আহি যাব আৰু y এক্সিস টু আমাৰ কাৰণে কি হ'ব মাইনাস হ'ব ঠিক আছে এইখিনি তোমালোকে সদায় মনত ৰাখিব লাগিব কাৰণ আমাৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণটো গ্ৰাফ আছে স্থানাংক জ্যামিতিটো আছে তো আমি ইয়াৰ পৰে ভালদৰে শিকি যাম এইখিনি বস্তু তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া চোৱা ইয়াতে কি হ'ব সদায় এটা কথা মনত ৰাখিবা যেতিয়া যেতিয়া তোমালোকে ব্ৰেকেটৰ মাজত ভ্যালুজ বিলাক পাই থাকিবা না তো তোমালোকে ডাইৰেক্টলি ধৰিব লাগিব যে ইয়াত কাৰ একচুয়ালি ভ্যালু এইবিলাক ফার্স্ট সদায় তোমালোকে x ক ডিনোট কৰিবা এন্ড সেকেন্ডত সদায় তোমাৰ কাৰণে কি হ'ব y ৰ ভ্যালু ঠিক আছে এইটো বস্তু মনত ৰাখিবা এতিয়া আমাৰ কোশ্চেন হিচাপত যদি আমি যাও তো ইয়াতে আমাৰ গ্ৰাফটো হ'ব এনেকুৱা মানি লোৱা তোমালোকে তো ইয়াতে যাই কি হ'ব ইয়াতে তোমালোকে এটা কাম কৰিব লাগিব x এক্সিস এন্ড y এক্সিস তো বুজিয়ে পাইছা ইয়াতে আমি যিকোনো এটা কার্ভ ড্ৰ কৰি দিম মানি লোৱা মই এনেকুৱা এটা কার্ভ ইয়াতে ড্ৰ কৰিছো এতিয়া তোমালোকে চাব লাগিব শূন্য আমাৰ ইয়াতে কেইটা আহিব ঠিক আছে তোমালোকে সদায় এটা বস্তু নোটিস কৰিবা যত আমাৰ x এক্সিস আছে যোনটো আমাৰ x এক্সিস তাতে আমাৰ কাটিব লাগিব ইন্টারসেক্টিং পয়েন্ট তাতে হ'ব লাগিব ফৰ এক্সাম্পল ইয়াতে সোয়া ইন্টারসেক্টিং হৈছে তো এইটো এটা পয়েন্ট হৈ যাব মানা p পয়েন্ট এটো মই q পয়েন্ট দি দিলো তো ইয়াতে আমাৰ শূন্য কেইটা হ'ব তেনেহলে এটা দুটা ঠিক আছে তো এনেকৈ আমি আপগ্ৰেড গৈ থাকিম এতিয়া কোশ্চেন আহিব পাৰে কি স্যার যদি আমি এনেকুৱা কৰো এনেকুৱা যদি এটা কার্ভ থাকে তেনেহলে কি হ'ব সোয়া ই কেৱল y এক্সিসত কাটিছে দ্যাট মিন্স ইয়াৰ 0 টু
শূন্যটো আমাৰ কিমান হ'ব 0 তাৰ মানে কি বুজি পালা সদায় x এক্সিছত ই কাটিব লাগিব ইন্টাৰসেক্টিং কৰিলে সদায় x এক্সিছত হ'ব লাগিব ঠিক আছে তো 2.1 ত আমি এইখিনি চাম তোমালোকৰ বুকতো দিয়া আছে তো মই ইয়াতে এড কৰি লও পেজটো তো সোয়া এতিয়া আমি ডাইৰেক্ট এক্সারসাইজ স্টার্ট কৰি দিম নিশ্চয় তোমালোকে বুজি পালা যোনটো আমাৰ গ্ৰাফৰ কাহিনী আছিল আমি সকলোৱে বুজি ললো একেলগে এতিয়া সৰ 2.1 ৰ ফাৰ্স্ট ইয়াতে মই গ্ৰাফটো তোমালোকক দেখাই দি আছো তোমালোকে এনে পাৰিবা বাট সোয়া তথাপি ষ্টিল মই ট্ৰাই কৰিম এতিয়া সোয়া এনেকুৱা আছে ডাইৰেক্ট তো ইয়াতে তোমালোকে দেখা পাইছানে যোনটো আমাৰ লাইন আহিছে এটো যোনটো স্ট্ৰেট লাইন তোমালোকে দেখা পাইছা কোনটো এক্সিসক ইন্টারসেক্টিং কৰি গৈ আছে y এক্সিস দ্যাট মিন্স ইয়াতে তোমালোকৰ নো জিৰোজ আহিব ঠিক আছে নো জিৰোজ ইয়াতে কোনো ধৰণৰ শূন্য না থাকে তো অপশন 1 যোনটো আছে রোমান 1 ত আমাৰ কোনো ধৰণৰ শূন্য না থাকে রোমান 2 টো তোমালোকে যদি সোয়া ইয়াতে সোয়া কেনেকুৱা হৈ আছে রোমান 2 আমাৰ x এক্সিস এনেকুৱা আছে ইয়াৰ পিছত সোয়া এনেকুৱা গ্ৰাফটো এনেকুৱা তো লাইনটো আমাৰ ইয়াতে x এক্সিসত মাত্ৰ এবাৰ কাটিছে দ্যাট মিন্স ইয়াত শূন্যৰ সংখ্যা কিমানটা হ'ব অনলি 1 সকলোৱে বুজি পাইছা আৰু নেক্সট অন সোয়া ইয়াতে আছে এনেকুৱা এতিয়া সোয়া ইয়াতে আমাৰ শূন্যৰ সংখ্যা কিমান হ'ব তোমালোকে নিশ্চয় বুজি পাইছা 1 2 3 ইজিলি কাউন্টিং হৈ আছে তো ইয়াতে তিনিটা শূন্য হ'ব তাৰ পিছত সোয়া রোমান 4 যোনটো আছে এটো যদি আমি ট্ৰাই কৰো ইয়াতে তোমালোকে কার্ভটো এনেকুৱা দেখা পাবা এক অধিবৃত্ত বুলি কোৱা হয় ইয়াতে সোয়া কেইবাৰ কাটিছে 1 2 তো ইয়াতে শূন্যৰ সংখ্যা কিমান হ'ব অনলি 2 ফিফথ আমি যদি ট্ৰাই কৰো ফিফথটো চাই লোৱা ইয়াতে কেনেকুৱা আছে চাইছানে এনেকুৱা টাইপৰ তো ইয়াতে সোয়া তোমাৰ কেইবাৰ কাটিছে 1 2 3 আকৌ এইটো নমাই দিছে এনেকুৱা হা তোমালোকে চাই লবা বুকত 1 2 3 4 তো ইয়াতে শূন্যৰ সংখ্যা কিমানটা হ'ব 4টা হ'ব বহুত ধুনিয়া তোমালোকে পাৰি আছে মই ইয়াৰ পৰা বুজি পাই আছো নেক্সট লাষ্ট অন সোয়া ইয়াতে হালকা সা টাচ কৰি গুছি গল পিছত আকৌ টাচ কৰি গুছি গল এনেকুৱা হয় না তো তথাপি 1 2 3 হৈ যাব ইয়াতে তো শূন্যৰ সংখ্যা ইয়াতে আমাৰ কিমান হ'ব 3 তো কেতিয়াবা কেতিয়াবা কোৱেশ্চনত আমাক খুদিব পাৰে যে ধৰা তোমাৰ x এক্সিসত তোমাৰ কি কৰিছে যোনটো অধিবৃত্ত আছে এইটো তোমাৰ কেৱল তিনিবাৰ স্পৰ্শ কৰি গুছি গল তথাপি শূন্যৰ সংখ্যা কিমান হ'ব তিনিটাই হ'ব ইন্টারসেক্টিং কৰা কটাকটি কৰা আৰু টাচ কৰা দুয়োটা একে বস্তু ঠিক আছে মই ইয়াতে যদি বোৰ্ডত যদি এনেকুৱা টাচ কৰি দিও চাবাচোন তো ইন্টারসেক্টিং হৈ গল না এইটোৱে বস্তু মনত ৰাখিবা আমি এইটো এক্সারসাইজ কমপ্লিট কৰিলো ঠিক আছে এক্সারসাইজ 2.1 একদম ইজি আছিল 1 মার্কৰ এটা কোৱেশ্চন আহিব তোমালোকৰ বোৰ্ড এক্সামত তথাপি এমসিকিউ ঠিক আছে তো তোমালোকে ভালদৰে এইখিনি কনসেপ্ট মনত ৰাখিবা কেৱল x এক্সিসত আমাৰ কাটাকাটি কৰিব লাগিব ঠিক আছে এইটো কথা মনত ৰাখিলে হৈ যাব নেক্সট আমি আগবাঢ়ি যাও তো এতিয়া আহিব আমাৰ মেইন কাহিনী এক্সারসাইজ 2.2 যোনটো আছে ইয়াতে যদি তোমালোকে যোৱা তো ইয়াতে আমি বহুত কাম কৰিব লাগিব হয়নে আৰু ভয় খাব নালাগে মই আছো ইয়াতে ঠিক আছে তো ইয়াতে কিছুমান বস্তু আমি জানি লও আগতে a x² + bx + c যত আমাৰ কন্ডিশন আছিল a can not be 0 এতিয়া সোয়া যেতিয়াই তোমালোকে এনেকুৱা ক্যাটাগৰীৰ কিবা এটা এলজেব্ৰিক এক্সপ্ৰেশন দেখা পাবা তাক সদায় তোমালোকে ক'ব লাগিব দ্বিঘাত বহুপদ কি বুলি ক'ব লাগিব দ্বিঘাত বহুপদ আচ্ছা ইয়াতে চাইছানে যোনটো আমাৰ চলকৰ মাত্ৰা আছে চলকৰ হাইয়েস্ট মাত্ৰা আমাৰ কিমান আহিছে 2 তাৰ মানে আমাৰ শূন্যৰ সংখ্যা কিমানটা হ'ব শূন্য কেইটা থাকিব স্যার শূন্য থাকিব দুটা ঠিক আছে x ৰ মান শূন্য দুটা মানে কি x ৰ মান আমি কেইটা পাম দুটা পাম ক্লিয়াৰ এইখিনিত এতিয়া সোয়া যেতিয়া আমি উৎপাদক বিশ্লেষণ কৰিব যাম সদায় আমি ফাৰ্স্ট টাৰ্মৰ লগত লাষ্ট টাৰ্মটো আমি মাল্টিপ্লাই কৰিম তাৰ মানে a * c কৰিম a * c কৰাৰ পিছত আমি নিশ্চয় এনেকুৱা ভ্যালুজ পাম আৰু এইটোৰ আমি কি কৰিম প্ৰাইম ফ্যাক্টৰাইজেশন কৰি দিম ঠিক আছে প্ৰাইম ফ্যাক্টৰাইজেশন কৰাৰ পিছত আমাৰ কাৰণে কি হ'ব মিডল টার্ম আহি যাব এটা তো আমি প্লাস আৰু মাইনাস কৰি আমি হেতু বস্তু আনিব লাগিব ঠিক আছে তো এইখিনি বস্তু বুজি পালা যত আমি কি কৰিব লাগিব এনেকুৱা টাইপৰ কিবা এটা কোৱেশ্চন দেখা পালে যদি ফ্যাক্টৰাইজ কৰিব কৈছে উৎপাদক বিশ্লেষণ কৰিব কৈছে দ্যাট মিন্স আমি কি কাম কৰিব লাগিব কোএফিশিয়েন্ট অফ x² মানে x² ৰ হহক ইনটু কৰিব লাগিব আমি কনস্ট্যান্ট টার্ম ঠিক আছে এইখিনি কৰাৰ পিছত আমি কি কৰিম ইয়াতে প্ৰাইম ফ্যাক্টৰাইজেশন কৰিম আমি বহুত কেইটা ফ্যাক্টৰ পাম ফ্যাক্টৰ পোৱাৰ পিছত যিবিলাক ফ্যাক্টৰ আমি পাম সেইবিলাকত আমি যাই পেয়াৰ্স বনাম জোৰ বনাই লম ঠিক আছে দুটা জোৰ বনাম আৰু জোৰ বনোৱাৰ পিছত প্লাস আৰু মাইনাসে দুটা কন্ডিশন আমাৰ হাতত থাকিব হলে আমি প্লাস কৰিব পাৰিম হলে আমি মাইনাস কৰিব পাৰিম কৰি আমি কেৱল মিডল টার্মটো আনিব লাগিব যোনটো হ'ব আমাৰ কাৰণে কি bx ঠিক আছে তো এটা কোৱেশ্চন আমি হাতত লও তেতিয়া তোমালোকে ভালদৰে বুজি পাবা এতিয়া জাস্ট মই ফৰ্মুলা হিচাপত তোমালোকক বুজাই আছিলো তো বুজাত অলপ টাফ হ'ব বুজাত অলপ প্ৰবলেম হ'ব ঠিক আছে তো মই ডাইৰেক্ট এক্সারসাইজত আহি গলো ইয়াতে চাবা তো ইয়াতে ফার্স্ট যোনটো কোৱেশ্চন নম্বৰ 1 আছে তোমালোকৰ ইয়াতে কি কৈছে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰৰ আৰু হহকবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা শূন্য আৰু হহকবোৰৰ মাজত আমি কি কৰিব লাগে
ভেৰিফাই কৰিব লাগে। কেনেকৈ কৰিম আমি? ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ, ৰোমান 1। ইয়াতে চাবা ধ্যান দি, আমাৰ হাতত আছে বহুপদটো x² - 2x - 8, ঠিক আছে। তো ইয়াতে তোমালোকে এটা বস্তু লক্ষ্য কৰিছানে, ষ্টেণ্ডাৰ্ড যোনটো ফৰ্মুলা আছে সেইটো হিচাপত বস্তুটো মিলিছে না নাই? অবভিয়াছলি মিলিছে। স্যাৰ x² থাকিব লাগে, আছে। স্যাৰ xৰ টাৰ্মছ থাকিব লাগে, আছে। স্যাৰ কনষ্টেণ্ট থাকিব লাগে, আছে। এতিয়া চোৱা, ইয়াতে তোমালোকে যদি খোজা স্যাৰ প্লাছ প্লাছ, ইয়াতে দেখোন নাই, তো অবভিয়াছলি এইটো কেতিয়াও তোমাৰ সঠিকভাৱে চাইনবিলাক তোমাৰ একুৰেট তোমালোকে নাপাবা, ঠিক আছে। কিন্তু আমি এইটো হিচাপত আছে না নাই, এইটো ফৰ্মত আছে না নাই কুৱেশ্যনটো, সেইটো আমি চাব লাগে। চাইন মেটাৰ নকৰে, চাইন যি কি হ'ব পাৰে। তো এতিয়া সেইটো হিচাপত গ'লে আমি যদি ইয়াৰ উৎপাদক বিশ্লেষণ কৰিব ট্ৰাই কৰোঁ, তো আমি কি কাম কৰিব লাগিব? ফাৰ্ষ্ট পদৰ লগত লাষ্ট পদটো মাল্টিপ্লাই কৰিব লাগিব। তাৰ মানে x² হকটো কিমান আছে স্যাৰ? একো দেখা নাই। একো নাই মানে কিমান আছে? 1 এটা আছে। স্যাৰ কনষ্টেণ্ট টাৰ্মটো কিমান আছে? 8 আছে। তুমি মাইনাছ ল'ব পাৰা, বাট মই ইয়াতে প্লাছত লৈ আছোঁ। 1 × 8 কৰাচোন, তোমালোকে কিমান পাবা? 8। এতিয়া 8ৰ যদি আমি ফেক্টৰাইজেশ্যন কৰি দিওঁ, প্ৰাইম ফেক্টৰাইজেশ্যন কৰিব লাগিব। নিশ্চয় তোমালোকে প্ৰাইম নাম্বাৰ জানা। যদি নাজানা, বেছিক এটা ডেমো ক্লাছ আমি ল'ম, তাতে আমি গোটেইখিনি বস্তু ডিছকাশ্যন কৰিম। এতিয়া এইটো যেহেতু 8 এটা ইভেন নাম্বাৰ, চ' আমি কিহেৰে ডিভাইড কৰিব লাগিব? প্ৰাইম নাম্বাৰ আমাৰ হাতত আছে 2, আৰু ই 2ৰে ডিভিজিবল হ'ব। 2 × 4 = 8 হয়। এগেইন 2 × 2 = 4, এগেইন 2 × 1। এতিয়া চোৱা, তোমাৰ হাতত ফেক্টৰ কিমানখিনি আহিছে? ফেক্টৰ আহিছে তোমাৰ হাতত 3টা 4টা, হয়নে? 1 2 তোমালোকে জানা, পৃথিৱীত যিমান সংখ্যা আছে প্ৰত্যেকটো সংখ্যাৰ সাধাৰণ উৎপাদক বুলি ক'লে ছিংগল 1 আহিব। 1ক আমি ইনক্লুড কেতিয়াবা কেতিয়াবা নকৰোঁ, ইয়াতে মই ইগনোৰ কৰি আছোঁ। চাওঁ, ইয়াতে আমাৰ ফেক্টৰ কেইটা থাকিল? 3টা। এই 3টাক আমি কি কৰিব লাগিব? জোৰ এটা বনাব লাগিব। কেনেকুৱা পেয়াৰ্ছ হ'ব? 2টা হ'ব লাগিব। চাবা, মই যদি 2 × 2 কৰি দিওঁ, 2 × 2 কৰিলে মোৰ হাতত আহিব 4, এণ্ড ছিংগল মোৰ হাতত থাকিব আৰু এটা 2। মোক মিডিল টাৰ্ম কিমান লাগে? -2x লাগে, হয়নে? তো চোৱা, মই কি কৈছিলোঁ? 2টা কণ্ডিশ্যন কেৱল তোমাৰ হাতত থাকিব। হ'লে যোন 2টা তুমি ফেক্টৰৰ পৰা যোন 2টা তুমি জোৰ বনাইছা, হ'লে এই দুয়োটা 4 and 2 হ'লে তুমি প্লাছ কৰা, মাজৰ মানটো আহিব লাগিব। তো 4 + 2 = হ'ব 6। স্যাৰ ইয়াতে তো নহ'ল, মাজৰ মান আছে অনলি 2। তো আমি কি কৰিম? মাইনাছ কৰা। তো 4 - 2 যদি আমি কৰি দিওঁ, আমাৰ হাতত কিমান আহিব? 2। এতিয়া 2 তো মিলিছে স্যাৰ, নো ডাউট 2 মিলিছে, কিন্তু 2ৰ আগত কি আছে? মাইনাছ চাইন এটা আছে। চ' ইয়াতে আমি মাইনাছ আনিব লাগিব। মাইণ্ড ইউজ কৰা। মাইনাছ আনাৰ কাৰণে তুমি কি কাম কৰিবা? এনেকুৱা কাম কৰিবা না, 4 = 2। 4 তোমাৰ 2তকৈ ডাঙৰ হৈ আছে, তো আমি কি কাম কৰিম? 4ৰ আগত মাইনাছ চাইনটো লৈ ল'ম, আৰু সৰু যোনটো ভ্যালু আছে তাৰ আগত আমি প্লাছ লৈ ল'ম। এইবাৰ কি হ'ব? -4ৰ পৰা তুমি 2 কৰা। এতিয়া বহুত ষ্টুডেণ্ট আছে এইবিলাক কৰোঁতে মাইনাছ প্লাছ কৰোঁতে মিষ্টেক কৰি দিয়ে। তো মই আজি এটা সহজ নিয়ম কম। তো শুনা, ভাবা 4 মাইনাছত আছে না, তো ভাবা মই 4 টকা ঋণত আছোঁ, 2 টকা মোৰ হাতত আছে। এতিয়া 2 টকা যদি দি দিওঁ, আৰু কেই টকা মই ঋণত থাকিম? 2 টকা, হয়নে? গুড। এতিয়া চাইছেনে মাইনাছটো আমাৰ হাতত আহিছে না নাই? আহিছে। তাৰ মানে এই দুয়োটাই আমি ল'ব লাগিব মিডিল টাৰ্ম স্প্লিটিং কৰাৰ কাৰণে। বুজি পাইছা? মাজৰ মানটোক আমি কি কৰিম? ব্ৰেকডাউনহে কৰিম। বাকি স্টাৰ্টিং এণ্ড এণ্ডিং যোন দুয়োটা আমাৰ ডিজিট আছে, যোন দুটা টাৰ্মছ আছে, সেমে থাকিব। জাষ্ট মাজৰটোক আমি ব্ৰেকডাউন কৰি লিখিম। ক্লিয়াৰ? এতিয়া চোৱা, তাৰ মানে কি কৈ আছে স্যাৰ? x² এজ ইট ইজ হ'ব, অবভিয়াছলি হ'ব। c কনষ্টেণ্ট টাৰ্ম এজ ইট ইজ হ'ব, হয় অবভিয়াছলি হ'ব। -2xক আমি কি কৰিম? ব্ৰেকডাউন কৰিম। কেনেকুৱা স্যাৰ? -4x লিখিম, +2x লিখিম, ঠিক আছে। এতিয়া x মই কিয় লিখিলোঁ চোৱাচোন, এই দুয়োটা প্লাছ মাইনাছ কৰি আমাৰ এই মিডিল টাৰ্মটো আহিবই লাগিব যেনে তেনে, ঠিক আছে। তো -4xৰ পৰা যদি আমি 2x কৰি দিওঁ, -2x আমাৰ হাতত থাকিব। ইভেন এই দুয়োটাক যদি আমি মাল্টিপ্লাই কৰোঁ না, তো আমাৰ লাষ্ট টাৰ্ম আহিব লাগিব, মানে কিমান আছিল? 8। মাল্টিপ্লাই কৰি যোনটো আমি পাইছিলোঁ, 8, ঠিক আছে না? 4 × 2 = কিমান হ'ব? 8। আৰু ইয়াতে মাইনাছ আছিল না, চাইছেনে? মাইনাছ এইফালে আছে মাইনাছ, বিফোৰ 4 চোৱা মাইনাছ আছে, -4 × 2 কৰিলে কিমান পাবা তুমি? -8। তো গোটেইখিনি আমাৰ হাতত আছে। এতিয়া চোৱা, ধুনীয়া কৰি চোৱা, এতিয়া আমি ইয়াতে ল'ব লাগিব, কমন ল'ব লাগিব। আচ্ছা, কমন লোৱা তোমালোকে জানানে? কমনতো বহুত ষ্টুডেণ্ট মানে কি কৰি দিয়ে? মিষ্টেক কৰি দিয়ে। তো কমনটো আমি কেনেকৈ ল'ম এইটো বস্তু ভালদৰে চাবা। কমন লওঁতে সদায় আমি কি কৰিব লাগিব? দুটা টাৰ্মছক আমি টাৰ্গেট কৰিব লাগিব। ইয়াৰ পৰা এইখিনি, নেক্সট আমি ইয়াৰ পৰা এইখিনি, ঠিক আছে। এতিয়া চোৱা, এই দুয়োটাৰ পৰা কমন মই কি ল'ব পাৰিম? ভাবা তোমালোকে ক'ৰবাত শ্বপিং মলত গৈছা, ঠিক আছে। তোমালোকে ফ্ৰেণ্ডছবিলাক একেলগে গৈছা, যোনবিলাক ছোৱালী আছে সিহঁতে একেলগে গৈছা, ঠিক আছে। এতিয়া চোৱা, কোনোবাই বয়েজ যোনটো গ্ৰুপ আছিল, মানি লোৱা বয়েজ গ্ৰুপে কি কৰিছে? শাৰ্ট চুজ কৰিছে, ঠিক আছে। তো শাৰ্টৰ কালাৰটো ভাবি লৈছোঁ মই হোৱাইট। এতিয়া হোৱাইট কালাৰৰ বহুত শাৰ্ট আছে তাতে, ঠিক আছে। তো তোমালোকে কি কৰিবা? গোটেইখিনি ল'বা নেকি? নহয়, তাৰ পৰা এটাহে ল'বা, কাৰণ কালাৰ সেম, তো এটা ল'ব লাগিব না। তো অবভিয়াছলি তুমি কি কৰিবা? অনলি ওৱান হোৱাইট শাৰ্ট তুমি টেক কৰিবা, হয়নে? যিজনে ল'বা। আৰু সিমিলাৰলি কোনোবাই যদি তোমালোকে ব্লেক লৈছা, মানি লোৱা গাৰ্লছ, ইহঁতে যাই কি কৰিছে? আমাৰ ব্লেক কালাৰৰ কোনো এটা কাপোৰ লৈছে, আৰু তাত আৰু বেলেগ মানে কি আৰু বহুত টাইপৰ ব্লেক কালাৰৰ থাকিব। তো তাৰ পৰা কি কৰিব? সি ভাবিলো এটা উৰনা লৈছে, হয়নে?
তো বহুত কেইটা উৰ্ণ আছে ব্লেক কালাৰৰ, কেইটা ল'ব? এটাহে ল'ব, কাৰণ কালাৰ গোটেইখিনি সেম। তো ইয়াতো আমি কি কাম কৰিব লাগিব? তাৰ মানে মই কি কোৱাৰ কাৰণে ট্ৰাই কৰি আছো, এই দুয়োটা পদত যি বস্তু মিল আছে তাৰ পৰাহে আমি এটা ল'ম। এতিয়া লোৱাৰ ক্ষেত্ৰতো কিছুমান কণ্ডিশ্যন আছে, চাবা কেতিয়াবা বেছি থাকিব, কেতিয়াবা কম থাকিব। তো আটাইতকৈ ডাঙৰ কথাটো হ'ল আমি ল'ম কেনেকৈ? ছাৰ সেমটো আছে, ছাৰ এক্স স্কুৱেৰ আছে, এক্স আছে। এতিয়া তোমালোকে জানিব লাগিব এক্স স্কুৱেৰ মানে কি, এক্স স্কুৱেৰ মানে কি? ছাৰ মই নাজানো। 2 স্কুৱেৰ মানে কি? 4, 2 × 2 4, হয়নে? তো 2 ইয়াতে কেইটা আছে? দুটা। ইয়াতে এক্স কেইটা হ'ব তেনেহ'লে? দুটা। দেখা পাইছানে? প্ৰথম যোনটো পদ আছে তাত আমাৰ এক্স কেইটা আছে? দুটা। এণ্ড লাষ্ট যোনটো পদ আছে তাত আমাৰ এক্স কেইটা আছে? এটা। তো যদি কোনোবাই খোজা এনেকুৱা যে নহয় ছাৰ মইতো এক্স স্কুৱেৰে কমন ল'ম, এতিয়া এক্স স্কুৱেৰ ন' ডাউট তুমি কমন এজ এ লৈছা। লোৱাৰ পিছত তুমি যেতিয়া আগবাঢ়ি যাবা, ইয়াতেতো বেচাৰৰ লগত এটা এক্স আছে, আৰু এটা এক্স ই ক'ৰ পৰা আনিব? ইটো বৰ্ডৰ পৰা বাহিৰত আহিব নোৱাৰে যে মোক আৰু এটা এক্স দিয়া, মোৰ এটা কম হৈ আছে ইয়াতে, হ'ব জানো? নহয় না? তো সেইকাৰণে আমি কি কৰিম? যোনটো সৰু সেইটো আমি ল'ব লাগিব। ডেট মিনছ মোৰ কোৱাৰ উদ্দেশ্যটো হ'ল তুমি কেৱল এটা এক্স ল'ব পাৰিবা। কিয়? কাৰণ ইয়াতে এটা আছে নহয়, ইয়াৰ পৰা এটা যদি লোৱা, ইয়াতে দুটা আছিল তাৰ পৰা এটা আহি যাব। বুজি পালো? এতিয়া চোৱা, কমন লোৱাৰ লগে লগে তুমি ব্ৰেকেট এটা দিব লাগিব। কিয়? আল্টিমেটলি আমি যিখিনি কাম কৰিম ঘূৰি ঘূৰি আমাৰ এইখিনিয়ে ভ্যালু আহিব। চাবাচোন তোমালোকে, এইখিনি যেতিয়া প্লাছ মাইনাছ কৰিছিলা এই তিনিটা পদ থকাই বহুপদ আমি পাইছিলো। এতিয়া চোৱা, যেতিয়া তুমি এটা এক্স কমন লৈছা, ইয়াতে কেইটা এক্স থাকিব? দুটাৰ পৰা এটা আহি গ'ল, এটা থাকি গ'ল। এতিয়া চোৱাচোন, ব্ৰেকেট মানে আমি সৰুৰ পৰা জানো মাল্টিপ্লাই হয়, এক্স ইনটু এক্স মানে তোমাৰ কি হ'ব? এক্স স্কুৱেৰ হৈ যাব। ইয়াতে মাইনাছ চাইন আছে, তুমি আগবাঢ়ি গ'লা, কি চাইন দেখা পালা? মাইনাছ। মাইনাছটো দি দিয়া। ইয়াতে যোনটো এক্স আছে, কিছুমান ষ্টুডেণ্টে পুৰা এক্স লিখি দিয়ে, বাট আল্টিমেটলি কি হ'ল? তুমি এই এক্সটো অলৰেডি তুমি কি কৰিছা? টেক আউট কৰিছা, ইয়াৰ পৰা ইয়াতে আনিছা অলৰেডি। ই ইয়াতে নাই, বাট বৰ্ডত আছে, হয় না? বৰ্ডৰ ভিতৰত তোমালোকে দেখা পাই আছা, বাট তুমি যদি অলপ মাইণ্ড ইউজ কৰা, ইয়াতে এক্স কিন্তু নাই, এক্স অলৰেডি তুমি লৈ লৈছা। তো ইয়াতে থাকিব কি? তুমি এনেকুৱা মানে কি মনে মনে ভাবিব পাৰা, বাট মই ইয়াতে কাটিয়ে দিলোঁ ছাপ'জ ডেট, তো ইয়াত এক্স আৰু ইয়াতে নাই, তো থাকিব কি? অনলি 4। 4টো আহি গ'ল। পিছত চোৱা, তুমি যেতিয়া আৰু আগবাঢ়ি যাবা, ইয়াতে কি আছে? মাইনাছ চাইন। ফাৰ্ষ্ট তুমি মাইনাছ চাইন দি দিয়া। তাৰপিছত চোৱা, ইয়াৰ পৰা কি কমন আহিব? ছাৰ এক্স কমন আহিব নেকি? নাহে, কাৰণ প্ৰথম পদত এইটো পদত এক্স আছে, বাট এইটো পদত এক্স নাই। তো এক্স তুমি ক'ৰ পৰা পাবা? এতিয়া চোৱা, ইয়াতে আছে 2, ইয়াতে আছে 8। এতিয়া নাম্বাৰৰ ভিতৰত আমি কমন ল'ব লাগিব। এতিয়া চাব লাগিব কোনটো ডাঙৰ কোনটো সৰু। 8টো ডাঙৰ, 2টো সৰু। তো সৰুটো ল'ব কৈছে ছাৰে, আচ্ছা তেনেহ'লে 2 লৈ ল'ম। 2 ল'লে ইয়াতে থাকিব কি? অনলি এক্স। 2টো তুমি কমন লৈছা। ইয়াতে কি আছে? তোমাৰ মাইনাছ চাইন। তো ইয়াতে মোৰ হাতত আহিছে মাইনাছ চাইন, ইয়াতে আছে ব্ৰেকেট। তো এই মাইনাছ চাইনৰ লগত কিবা চাইন, কি চাইন মাল্টিপ্লাই কৰিলে মোৰ হাতত মাইনাছ চাইন আহিব? অবভিয়াছলি প্লাছ আহিব। মাইনাছে প্লাছে মাইনাছ আমি শিকিছোঁ। 2 কিমান বাৰ পূৰণ কৰিলে আমি 8 পাম? ছাৰ 4 টাইমছ। তো হৈ গ'লে ইয়াতে, হয় না? নিশ্চয় বুজি পাই আছা? তো চোৱা, সেইকে প্ৰায় আমাৰ ষ্টেপ। এতিয়া চোৱা, ইয়াৰ ভিতৰতো যিহেতু আমি কমনে লৈ আছোঁ, এক্স মাইনাছ 4 ইয়াতে আছিল, হয়নে? চৰি, ইয়াতে তোমাৰ কি আহিব? মাইনাছ আছে, হয়নে? অলপ ৰ'বা, ইয়াতে মই এটা মিষ্টেক কৰিছোঁ, চাচোন, ইয়াতে প্লাছ আহিব এইটো, হয়নে? অলপ আগতে ক'লো নহয়, -4x প্লাছ তোমাৰ কি হ'ব? 2x। তো কি আহিব? -2x আহিব। তো ইয়াতে চোৱা, যেতিয়া তুমি এইটো প্লাছত লৈ ল'বা, তো ইয়াতে কি হ'ব? এটা তোমাৰ মাইনাছ আহি যাব। ইয়াতে তোমাৰ কি আহিব? মাইনাছ আহিব, -4 হৈ যাব। ঠিক আছে? তো তোমালোকে এইবিলাক কাৰেকশ্যন কৰি ল'বা। এতিয়া চোৱা, x - 4 কিমান টাইমছ আছে? 2 টাইমছ আছে। তুমি ছিংগলি 1 টাইমছ লিখা, যিহেতু আমি কমন লৈ আছোঁ। তাৰপিছত তোমাৰ কি আছে? x + 2 বাহিৰত আছিল, ইয়াক আমি ব্ৰেকেটৰ ভিতৰত লিখি দিম। এতিয়া কথা হ'ল আমি ইয়াৰ শূন্য ওলাব লাগে। তো শূন্য ওলোৱাৰ নিয়মটো কি আছিল? ইয়াৰ পৰা আমি লিখিম x - 4 = 0 লিখিম, অৰ ইয়াৰ পৰা আমি লিখিম x + 2 = 0। ইয়াৰ পৰা যেতিয়া তুমি x ৰ ভেলুটো ওলাবা, তো -4ক আমি ইকুৱেলৰ সোঁফালে পঠাব লাগিব। যেতিয়া তুমি পঠাই দিবা, তেতিয়া এইটো কি হৈ যাব? তেতিয়া তোমাৰ এইটো প্লাছ হৈ যাব না। তো আমি এইটো বস্তু ইয়াতে লিখিব লাগিব। চাবা ধ্যান দি। তো ইয়াতে আহি গ'ল তোমাৰ +4, নেগেটিভ চাইনটো আমাৰ ইফালে যায়, পজিটিভ হৈ গ'ল। এগেইন ইয়াৰ পৰা যদি আমি চাওঁ, x ৰ ভেলুটো আহি যাব -2। তো আমাৰ হাতত কেইটা শূন্য আহিছে? 2টা। ঠিক আছে? এই শূন্য দুটাক আমি এতিয়া নতুন চাইনেৰে ৰিপ্ৰেজেণ্ট কৰিম। এইকেইটা কি হ'ব? এইটো ফৰ্মুলাৰ কাৰণে হ'ব, আমাৰ কাৰণে হ'ব আলফা আৰু বিটা। যিকোনো দুটা শূন্য থাকিলে আমি সদায় কি কৰিম? প্ৰথমটোক আমি আলফা বুলি মানিম, আৰু ছেকেণ্ড ওৱানটোক আমি বিটা বুলি মানিম। কেতিয়াবা কেতিয়াবা তোমালোকে কি কৰিব পাৰা, এই যোনটো শূন্যটো দুয়োটা আহিছে না, ইয়াক তুমি কি কৰিব পাৰা? ইয়াক তুমি বিটা বুলি ধৰিব পাৰা। ঠিক আছে? এইটো যদি তুমি বিটা বুলি ধৰা, আৰু তুমি এইটোক তুমি আলফা বুলি ধৰিব পাৰা। কেতিয়াবা তুমি এইটোকে কি কৰা? তুমি বিটা বুলি ধৰা, আৰু এইটোক তুমি আলফা বুলি ধৰা। নো মেটাৰ, ইয়াতে তোমালোকৰ ওপৰতে ডিপেণ্ড কৰিব তুমি কেনেকৈ আগবাঢ়ি গৈ আছা। ঠিক আছে? তো আমি আগবাঢ়ো। ইয়াৰ পৰা আমি কি লিখিব লাগিব? এতিয়া আমি সত্যাপন কৰিব লাগিব। তো সত্যাপন কৰাৰ ক্ষেত্ৰত আমি যে কি কাম কৰিব লাগিব? ফৰ্মুলাখিনিতো মই লিখা নাই, বাট ইয়াতে তোমালোকে বুজাই দিয়াৰ কাৰণে ট্ৰাই কৰিম, যোনটো ফৰ্মুলা আমাক লাগে। তো চাবা, এতিয়া মই লিখিম সত্যাপন, তোমালোকে তলে তলে লিখি যাবা। তো সত্যাপনৰ চোৱা কি হ'ব? প্ৰথম কথা, শূন্য দুটাৰ সমষ্টিৰ এটা ফৰ্মুলা হয়। তো
তো এতিয়া তোমালোকে লিখি লোৱা, ইয়াতে লিখিম শূন্য দুটাৰ সমষ্টি, শূন্য দুটাৰ সমষ্টি আহি যাব, ঠিক আছে। তো শূন্য দুটাৰ সমষ্টিৰ ফৰ্মুলা কি আছিল, আলফা প্লাছ বিটা, তোমালোকৰ বুকতো আছে, তোমালোকে ট্ৰাই কৰিবা। এইটো হয় তোমাৰ -b/a। এতিয়া চোৱা আলফা মানে তোমাৰ লগত কিমান আছে, আলফা মানে মাইনাছ তোমাৰ কি আছে ইয়াতে +4 আছে, সো আলফা মানে হৈ যাব তোমাৰ +4 এন্ড ফৰ্মুলাৰ প্লাস আৰু তোমাৰ বিটাৰ মানটো আছে কিমান -2, তো -2 লিখিলো মই। বিৰ মানটো চা, বিৰ মানটো কিমান আছে ইয়াতে ফৰ্মুলা আছে, ফৰ্মুলাৰ আছে মাইনাস, এগেইন বিৰ মানটো চোৱাচোন, এক্সৰ সহগটো হ'ব তোমাৰ বিৰ মান, ইয়াতে হ'ব তোমাৰ কি -2 আহি যাব, সো ইয়াতে হ'ব -2। এর মানটো চোৱা, কোএফিসিয়েন্ট অফ x², ইয়াৰ আগত একো নাই, দ্যাট মিন্স 1 আছে, তো তুমি ইয়াতে 1 লিখি দিয়া। এতিয়া চোৱা এইটো তুমি সিম্পলিফাই কৰা, প্লাসে মাইনাসে মাইনাস হৈ যাব, তো -2 আহিব, মাইনাসে মাইনাসে প্লাস, ডিনোমিনেটৰত আহি যাব 1, ইয়াতে 4 ৰ পৰা 2 মাইনাস কৰি দিলে তোমাৰ হাতত আহিব তোমাৰ 2, আৰু ইফালে হৰত যোনটো থাকে এটোক আমি ইগনোর কৰো একচুয়ালিতে, তো এইটো আমাৰ ভেৰিফাই হৈ গল অলৰেডি, হয় না। আৰু এটা লাগে কি আমাক শূন্য দুটাৰ গুণফল, তো ইয়াতে আমি চাম শূন্য দুটাৰ গুণফল, শূন্য দুটাৰ গুণফল কেতিয়াবা তুমি পূৰণফল লিখিব পাৰা। এইটো আমি কি লিখিব লাগিব, আলফা ইনটু বিটা, আলফা ইনটু বিটা মানে কি হয় c/a, আলফাৰ মানটো তোমাৰ কিমান আছিল, আলফাৰ মানটো আছিল +4 মাল্টিপ্লাই উইথ -2, কিয়, কাৰণ বিটাৰ মানটোক আমি ধৰিছো -2। আৰু কনস্ট্যান্ট টার্মটো চাচোন ইয়াতে কিমান আছে, কনস্ট্যান্ট মানে লাস্ট টার্ম ইয়াতে চোৱা -8 আছে, -চিন সদায় মানে তোমালোকে ল'ব লাগিব, এইটো মই ইৰেজ কৰিব লগা হ'ল না। তো ইয়াতে হ'ব তোমাৰ -8 ডিভাইড বাই তোমাৰ কোএফিসিয়েন্ট আছিল x² 1, তো এইটো হৈ যাব 1, এইটো মাল্টিপ্লাই কৰি দিয়া, মাইনাসে প্লাসে মাইনাস, 4 2 8 হৈ যাব, আৰু ইফালে তোমাৰ আহিব -8। তো ভেৰিফাই আমাৰ হৈ গ'ল ইয়াতে, ঠিক আছে না, নিশ্চয় বুজি পাইছা। তো ইয়াতে এটা মিস্টেক হৈছিল, সাইনটো হয় না, তো সাইনটো স্টার্টিংত মই দিছিলো, পিছত মানে এইটো ইৰেজ হৈ গৈছিল, তো মাইনাস আছিল, তোমালোকে এইটো কাৰেকশন কৰি ল'বা, বাকি তো নিশ্চয় বুজি পাইছা। এতিয়া সব প্ৰথম কোৱেশ্চনটো মই একদম বেসিকৰ পৰা স্টার্ট কৰি লাহে লাহে গোটেইখিনি বস্তু বুজাই দিলো, বাকি যিমানখিনি কোৱেশ্চন আছে আমি পুৰা ফুল স্পিডত কৰিবলৈ ট্ৰাই কৰিম, ঠিক আছে। তো নেক্সট যোনটো আছে আমাৰ হাতত, নেক্সটটো চোৱা ৰোমান 2, ঠিক আছে। এক্সাৰসাইজ আমাৰ সেম আছে, 2.2 চলি আছে ইয়াতে, চাবাচোন এইটো কি আছে 4s² - 4s প্লাস আছে তোমাৰ লগত কিমান 1। তো ইয়াতে চোৱা আমি কি কৰিব লাগে, স্যার প্ৰথম পদৰ লগত লাস্ট পদটো মাল্টিপ্লাই কৰি দিয়ক, 4 × 1 হ'ব, তো আহিব 4, প্ৰাইম ফেক্টৰাইজেশ্যন কৰি দিয়ক 2 × 2, ক্লিয়াৰ। এতিয়া এই দুয়োটাৰ পৰা আমি কি পাব লাগে, মিডল টার্মসটো পাব লাগে। তো ইয়াতে চোৱাচোন 2 আৰু 2 আছে, প্লাস নাইবা তুমি মাইনাস কৰা, মাইনাস কৰিলে তো 0 আহিব, তো আমি প্লাসে কৰিব লাগিব। তো 2 + 2 তো স্যার কিমান হ'ব 4, বাট এইটো আহিব প্লাসত, আমাক লাগে মাইনাসত, দ্যাট মিন্স আমি কি কাম কৰিব লাগিব, দুয়োটাই মাইনাসত ল'ব লাগিব, -2 এণ্ড -2 কিমান হ'ব -4, 2 টকা ঋণ কৰিছো, আৰু আজি 2 টকা ঋণ কৰিছো, টোটাল ঋণ মোৰ কিমান হ'ব -4। এতিয়া চোৱা স্টাৰ্টিংৰ টাৰ্মসটো সেম থাকিব, মাজৰ মানটোক আমি ব্ৰেক ডাউন কৰিম, তাৰ মানে লিখিব লাগিব 2s - 2s হৈ গ'ল -4s প্লাস তোমাৰ 1 সেম থাকিব। এতিয়া তুমি কমন লোৱা, এই দুয়োটাৰ পৰা কি কমন আহি আছে, 2 আৰু 4 ৰ ভিতৰত কমন আহিব 2, দুটা s আৰু এটা s, এটা s ইয়াতে কমন আহিব, ইয়াতে থাকিব 2s মাইনাস, ইয়াতে একো নাই, 2s তুমি কমন লৈছা, একো নাথাকিলে 1 ল'ব লাগিব। ইয়াতে চোৱা কাৰো লগত কাৰো মিল নাই, যেতিয়া কোনো এটা টার্মসৰ লগত কোনো এটা টার্মস মিল নাথাকে, পদৰ যদি মিল নাথাকে, আমি সদায় 1 কমন ল'ম। ইয়াতে মাইনাস আছে, মাইনাসটো আগত লৈ লোৱা, দ্যাট মিন্স তোমাৰ ইয়াতে হ'ব 2s আৰু ইয়াতে আহিব তোমাৰ -1, ঠিক আছে। ইয়াৰ পৰা আমি কি কৰিম, সিম্পলি 2s - 1 2 টাইমস আছে, সিঙ্গেল টাইমস আমি লিখিম, আৰু এই বাহিৰত থকাটো চোৱাচোন, ইয়াতে তোমালোকে চোৱা, ইয়াতে তোমাৰ বাহিৰত আছে 2s আৰু আছে -1 আছে, এইটোক আমি ভিতৰত এবাৰ লিখি দিম, তো ইয়াতে হৈ যাব -1, ক্লিয়াৰ। এই দুয়োটাক আমি আকৌ কি কৰিম, শূন্যৰ ইকুয়াল কৰি দিম, দেয়াৰফৰ আমি লিখিম 2s - 1 = 0 অর 2s - 1 = 0। ইয়াৰ পৰা মই ডাইৰেক্টলি আনসাৰটো ওলাই দিম, s ৰ ভ্যালুটো আমি ওলাব লাগে। তোমালোকে ভাবা -1ক মই ইকুয়ালৰ সোঁফালে লৈছো, +1 হৈ গ'ল, এগেইন 2 টো s ৰ লগত পূৰণ আছিল, 2ক যেতিয়া মই ইকুয়ালৰ সোঁফালে পঠাই দিম, ই ডিভাইড হৈ যাব, তো এটা শূন্য আমাৰ এইটো আহি গ'ল। সিমিলারলি ইয়াতো সেম হ'ব, তোমালোকে নিশ্চয় দেখা পাইছা ভ্যালু আমাৰ সেম আছে, তো এইটো মই বুজাই দিব নালাগে, তোমালোকে এইখিনিতো বুজি ল'ব পাৰা। এতিয়া চোৱা ইয়াতে আমি কি কৰিম, এইটো আমাৰ কাৰণে হ'ব আলফা এণ্ড এইটো আমাৰ কাৰণে কি হ'ব বিটা। তো সিমিলারলি আমি ইয়াতো ভেৰিফাই কৰিব লাগিব শূন্য আৰু সহগবোৰৰ মাজত, তো আমি ইয়াতে সত্যাপনটো কৰিলো সাইডতে, তোমালোকে তলে তলে লিখিবা, মোৰ ইয়াতে ঠাই অলপ কম আছে, তো মই ইয়াতে কৰি আছো হা। তো তোমালোকে লিখি ল'বা ইয়াতে হা, শূন্য দুটাৰ সমষ্টি লিখিবা, মই ডাইৰেক্ট ফৰ্মুলা লিখি দিম, আলফা প্লাস বিটা = -b/a। ফর্মুলা মনত রাখিবই লাগিব, উইদাউট ফর্মুলা আমি একো কাম কৰিব নোৱাৰো। সো আলফাৰ মানটো কিমান ধৰি লৈছা 1/2, দুয়োটাতে ভ্যালু সেম আছে, বিটা তোমাৰ কিমান আছে 1/2 = বিৰ মান, তো ফর্মুলাৰ মাইনাস মই লিখিছো, বি কিমান আছে চোৱাচোন, s ৰ আগত, ইয়াতে x নাই কিন্তু চাবা
কেতিয়াবা কেতিয়াবা ভেৰিয়েবল চেঞ্জ কৰি দিয়া হ'ব ঠিক আছে x নাই বাট s তো আছে s স্কয়াৰ আছে s আছে দ্যাট মিন্স এইটো x এনেকুৱা ভাবা তো s ৰ হকটো তোমাৰ কিমান আছে -4 দ্যাট মিন্স ইয়াতে আহিব ফৰ্মুলাৰ মাইনাস আৰু এটা -4 আহি যাব ইয়াতে ঠিক আছে ডিভাইড বাই কোএফিচিয়েন্ট অফ s স্কয়াৰ কিমান আছে 4 মানে x স্কয়াৰ তো এইটো হৈ গল ইয়াতে চোৱা দুটা ফ্ৰেকশন আছে না দুয়োটাৰ মাজত কি আছে প্লাস তো আমি এলসিএম ল'ব লাগিব ডিনোমিনেটৰ সেম আছে দ্যাট মিন্স আমাৰ এলসিএম সেমে আহিব 2 to cancel out হৈ গল তো ইয়াতে চোৱা জাস্ট নিউমাৰেটৰ তুমি প্লাস কৰি দিয়া -7 আছে প্লাস 4/4 হ'ব ইফালে চোৱা 1 + 1 2/2 ইফালে cancel out কৰি দিয়া 1 আহিব ইফালে cancel out কৰিলে 1 আহিব দ্যাট মিন্স আমাৰ ভেৰিফাই হৈ গল শূন্য দুটাৰ সমষ্টি আমি পালো এতিয়া শূন্য দুটাৰ আমি গুণফল ওলাব লাগে না তো শূন্য দুটাৰ গুণফল মই এইখিনি এৰেজ কৰি দিও ইয়াতে ঠিক আছে তোমালোকে এইখিনি তো উঠাইছে অলৰেডি আচ্ছা তো এতিয়া চোৱা আমি কি কৰিম শূন্য দুটাৰ গুণফল লাগে আমাক তোমালোকে লিখি লবা তো মই ইয়াতে আলফা ইনটু বিটা কৰি আছো কি হয় c/a আলফাৰ মানটো কিমান লৈছিলা 1/2 সো 1/2 মাল্টিপ্লাই উইথ বিটাৰ মান কিমান আছে 1/2 এটো এটা শূন্য কনস্ট্যান্ট টার্মটো চাই লোৱা কনস্ট্যান্ট টার্মটো তোমাৰ কিমান আছে কনস্ট্যান্ট টার্মটো যদি আমি চাও কনস্ট্যান্ট ইয়াতে আমাৰ আছে কিমান আছে চোৱাচোন কনস্ট্যান্ট আছে c যাৰ লগত কোনো চলক নাই এটো আছে আমাৰ লগত কিমান 1 তো মই ইয়াতে 1 লিখিব পাৰো মই ইয়াতে লিখিব লাগিব 1 ডিভাইড বাই কোএফিচিয়েন্ট অফ s স্কয়ার কিমান আছে 4 তো তুমি ইয়াতে লিখি দিয়া 4 বাস এইখিনি আমাৰ হৈ গল এতিয়া তোমালোকে চাই লোৱা ভালদৰে তো যেহেতু তোমালোকৰ ইয়াতে কি আহিছে চোৱা লেফট হ্যান্ড সাইডে চোৱা দুয়োটা ফ্র্যাকশন দুয়োটা মাল্টিপ্লাই হতে আহিছে তো নিউমাৰেটৰ লগত হ'ব ডিনোমিনেটৰৰ লগত মাল্টিপ্লাই হ'ব তোমালোকে জানা 1/4 1/4 ভেৰিফাই হৈ গল এইটো আমাৰ আনসাৰ ঠিক আছে এইখিনি নিশ্চয় বুজি পাইছা তো নেক্সট কোৱেশ্চনটো আমি কৰো ফুল স্পিডত যাব লাগিব আমি হয়নে তো চোৱা ৰোমান থাৰ্ড আহি গল ইয়াতে কেতিয়াবা চাবা এইটো কোৱেশ্চন অলপ ধ্যান দি চাবা 6x² আছে -3 और -7x ইয়াতে যদি তোমালোকে এইটো কোৱেশ্চন চাই যদি স্টার্ট কৰি দিয়া সলভ কৰাৰ কাৰণে সলভ নহব পুরা জিন্দগি পার হৈ যাব বাট আনসার নাহিব কিয় স্যার কাৰণটো চোৱা যোনটো আমাৰ ফৰ্মুলা আছিল এইটো একচুয়ালি তা আছিল কেনেকুৱা x² টার্মস টু ফার্স্ট তাৰ পিছতে পাওয়ার টু কমি গল 1 থকাটো আহি গল হয়নে বাট ইয়াতে চোৱা কনস্ট্যান্ট টার্মটো একদম লাস্টত থাকে ইয়াতে কনস্ট্যান্ট টার্মটো মিডলত দিছে তো এইটো আমি ৰিএৰেঞ্জ কৰি লব লাগিব তাৰ মানে তোমালোকৰ কাৰণে কি হ'ব এইটো ৰিএৰেঞ্জ যদি আমি কৰিব যাও তো ইয়াতে আহিব তোমাৰ 6x² আহিব মাইনাস তোমাৰ কি হ'ব 7x মাইনাস তোমাৰ কিমান হ'ব 3 এতিয়া চাইছানে কনস্ট্যান্ট টার্মটো লাস্টত গৈছে তো আমাৰ এইটো ফৰ্মুলা হিচাপত বহিছে এতিয়া আমি কৰিব পাৰো ফার্স্ট টার্মৰ লগত লাস্ট টার্ম পূৰণ কৰা তো 6 * 3 কৰি দিয়া আহিব তোমালোকৰ হাতত 18 ৰ প্ৰাইম ফেক্টৰাইজেশন কৰা তো কৰি দিলো এতিয়া চোৱা ইয়াৰ পৰা আমি পেয়াৰ্স বনাব লাগে মই যদি কৰো 3 * 3 কৰি দিও 9 পাম মই আৰু মোৰ হাতত থাকিব 2 সোৱাচোন মিডল টার্মত আমাক লাগে কিমান 7 9 ৰ পৰা যদি 2 টো মই মাইনাস কৰি দিও 7 আহিব না নাই আহিছে তো এতিয়া চোৱা বাট আমাক লাগে কি 7 ৰ আগত লাগে মাইনাস সো ডাঙৰ সংখ্যাটোৰ আগত আমি মাইনাস সাইন লিম আৰু সৰু সংখ্যাটোৰ আগত আমি লম কি সৰু অংকটোৰ আগত আমি প্লাস সাইন লৈ লম স্টার্টিং অর যোনটো ভ্যালু এইটো সেম থাকিব এন্ডিং অর ডিজিটটো সেম থাকিব মিডল টার্ম আমি স্প্লিটিং কৰিব লাগে তো ইয়াতে হ'ব -9x প্লাস হ'ব তোমাৰ 2x এতিয়া কমন লয় এই দুয়োটাৰ পৰা কমন তোমাৰ কি আহিব তোমাৰ ইয়াতে আহি আছে 3x কমন আহি আছে তো 3 * 2 = 6 এটা x থাকিব -3 * 3 = 9 x তুমি অলৰেডি লৈছা তো এইটোৱে থাকি যাব প্লাস ইয়াতে কোনো মিল নাই তো 1 লোৱা 1 ললে তোমাৰ কাৰণে কি থাকিব ইয়াতে 2x থাকিব আৰু লগতে চোৱা প্লাসে মাইনাসে তোমাৰ কি হ'ব মাইনাস পাম তো ইয়াতে মই মাইনাস দিব লাগিব এইটো কিন্তু 2 এইটো একচুয়ালি 2 তো 1 * 3 কৰিলে তুমি কিমান পাবা 3 পাবা এতিয়া চোৱা ব্ৰেকেটৰ মাজত কি আছে 2x - 3 2x - 3 2 টাইমস আছে তুমি সিঙ্গেলি 1 টাইমস লিখা আৰু তাৰ পিছত চোৱা 3x প্লাস ইয়াতে কিমান আছে 1 এটো বাহিৰত আছিল আমি এনেকৈ লিখিব লাগিব ইয়াৰ পৰা আমি শূন্য দুটা ওলাব লাগে তো 2x - 3 = 0 হৈ যাব অর 3x + 1 = 0 হৈ যাব ইয়াৰ পৰা চোৱাচোন x ৰ ভ্যালুটো মই উলাম ডাইৰেক্টলি -3 কি কলৰ হোফালে পঠাইছো +3 হৈছে 2x ৰ লগত পূৰণ আছিল ইফালে যায় কি হ'ব হোফালে যায় ডিভাইড হৈ যাব এটা ওলাই গল আৰু এটা লাগে এইটো কি হ'ব +1 আছিল ইকুয়ালৰ হোফালে যায় হ'ব -1 ডিভাইড বাই তোমাৰ কিমান আহিব 3 তো আৰু এটা শূন্য পাই গলো আমি এইটো হ'ব আমাৰ কাৰণে আলফা এইটো হ'ব আমাৰ কাৰণে বিটা ধৰি লৈছো মই ইয়াতে নিশ্চয় তোমালোকে এইখিনি বস্তু নোট ডাউন কৰিছা মই সাইডত সত্যাপনটো কৰি দিও তো সত্যাপন কৰোতে তোমালোকে সদায় কি কাম কৰিবা প্ৰথম অৱস্থাত শূন্য দুটাৰ কি কৰিবা সমষ্টি লবা তো ইয়াতে মই লিখি আছো সত্যাপন তো শূন্য দুটাৰ সমষ্টি মানে কি হ'ব আলফা + বিটা = -b/a আলফাৰ মান আছে তোমাৰ হাতত 3/2 প্লাস
বিটাৰ মান আছে তোমালোকৰ হাতত -1/3 সো -1/3 টো মই লিখি ললো -b ফৰ্মুলা লিখি ললো b ৰ মানটো কিমান আছে b ৰ মানটো চোৱা x ৰ আগৰ মানটো হ'ব x ৰ হকটো হ'ব b ৰ মান -7 আছে sin সহকাৰে আমি সদায় ল'ব লাগে আৰু x স্কয়াৰৰ হকটো কিমান আছে চাইছানে +6 আছে ইয়াতে লৈ লোৱা ইয়াতে সো এটো সিম্পলিফাই কৰা 3/2 প্লাস -1/3 আহি যাব আৰু ইফালে -7 আছে +7/6 হ'ব ইয়াতে তুমি এলসিএম লোৱা এলসিএম কিমান আহি আছে 2 and 3 দুইটা প্ৰাইম নাম্বাৰ তো 6 আহিব 2 3 6 3 3 9 3 2 6 and 3 into 1 মানে তোমাৰ কিমান হ'ব 2 into 1 মানে কিমান হ'ব 2 is equal to 7/6 9 ৰ পৰা 2 টো মাইনাস কৰি দিয়া 7/6 আহিব both sides তোমাৰ ইকুয়াল আহিছে that means verify এটো হৈ গল এতিয়া আমাক লাগে কি আলফা এগেইন তুমি লিখিব পাৰা আমাক লাগে শূন্য দুটাৰ গুণফল বা পূৰণফল আলফা ইনটু বিটা is equal to c/a আহি যায় আলফাৰ ভ্যালুটো কিমান আহিছে চাইছা না 3/2 আছে ইনটু তোমাৰ বিটাৰ মানটো আছে -1/3 তো ইয়া তুমি লিখি দিলো is equal to কনস্ট্যান্ট টার্মটো সোয়াसन -3 আছে -3 তুমি ইয়াতে লিখি দিয়া আৰু x স্কয়াৰৰ কোএফিসিয়েন্ট আছে 6 এতিয়া সোয়া ইয়াতে তোমাৰ কি হ'ব 3 আৰু 3 আমি ক্রস a2 ক্যান্সেল আউট কৰিব পাৰো তো আলটিমেটলি আমাৰ হাতত কি আহিব -1/2 ইকুয়াল রাইট হ্যান্ড সাইড সোয়াसन ক্যান্সেল আউট হৈ আছে 3 1 টাইমস 3 2 টাইমস তো ইয়াতো আহিব -1/2 এইটো আমাৰ ভেৰিফাই হৈ গল দিয়ফালে ভেৰিফাই হ'ব লাগিব সকলো সময়তে মান শূন্য দুটাৰ সমষ্টি আৰু ইহতৰ সহগবোৰৰ মাজৰ সম্পৰ্ক সদায় সেম আহিব লাগিব দেখা পাইছা না লেফট হ্যান্ড সাইড এন্ড রাইট হ্যান্ড সাইড both are equal হার এক কোৱেশ্চনৰ কাৰণে এটো এনেকৈ হ'ব লাগিব আই হোপ তোমালোকে নিশ্চয় বুজি পাইছা নোট ডাউন কৰি লবা মই অলপ সাইড হৈ আছো স্ক্ৰিনশ্বট মাৰি লবা লাগিলে এতিয়া নেক্সট অন কৰো আমি পিডিএফ দিব পাৰো হয় নেকি এতিয়া সো আমাৰ হাতত আছে ৰোমান 4 আৰু এইবিলাক কোৱেশ্চন হতে তোমালোকৰ আজিকালি দেখা যায় এমসিকিউত আহি যায় ঠিক আছে কাৰণটো কিয় মই কৈ আছো 4u² প্লাস তোমাৰ হাতত আছে 8u ঠিক আছে এইটো তো ইয়াতে তোমালোকে যদি লক্ষ্য কৰা স্ট্যান্ডার্ড ফর্মুলাৰ লগত এটা বস্তু মিল নাই এটো কি বস্তু স্যার সোয়া ভালদৰে ইয়াতে কোনটো টার্মস গায়ব হৈ আছে u আৰু u আছে u² আছে এন্ড u আছে দ্যাট মিন্স তুমি u ৰ ঠাই তুমি ইমাজিন কৰা এটো একচুয়ালি তে x² মই কৈছো নহয় বাৰে বাৰে সেম ভেৰিয়েবলস নে দিয়ে ইয়াতে এটা বস্তু নাই এটো হল কি স্যার কনস্ট্যান্ট টার্ম যোনটা আমার লাগে ধ্রুবক সেই ধ্রুবকটো নাই যদি এনেকুৱা বাই দি হয় এনেকুৱা যদি তোমাৰ কন্ডিশন আহে তো আমি কি লব লাগে ডাইরেক্টলি আমি কমন লব লাগে ঠিক আছে তো ইয়াৰ পৰা আমি কমনটো লৈ লও তো এনেকুৱা টাইপৰ কোৱেশ্চন থাকিলে বহুত ইজি তো তুমি ইয়াৰ পৰা সোৱাচোন কি কমন আহি আছে স্যার 4 and u কমন আহি আছে তো ইয়াতে থাকিব কি অনলি u প্লাস তোমাৰ ইয়াতে থাকিব u তো অলৰেডি তুমি কমন লৈছা তো 2 টাইমস যাব 4 2 8 হৈ গল এতিয়া আমি কি কৰিম ইয়াৰ পৰা আমি শূন্যৰ ইকুয়াল কৰি দিম 4u is equal to 0 হৈ যাব অর ইয়াতে থাকিব তোমাৰ u plus 2 is equal to 0 হৈ যাব ইয়াৰ পৰা যদি আমি চাও তো u ৰ মানটো তোমাৰ কি আহিব 0/4 আহিব और ইয়াতে তুমি যদি চোৱা u is equal to তোমাৰ কি হ'ব -2 আহি যাব ঠিক আছে আৰু ইয়াৰ পৰা চোৱাচোন u ৰ ভ্যালুটো তোমাৰ কি মান আহিব 4 দি তুমি 0 ডিভাইড কৰা তো 0 আহি যাব তো এটো হৈ গল আমাৰ আলফা এটো হৈ গল আমাৰ কাৰণে বিটা সত্যাপন কৰা সত্যাপনত আমি কি কৰিম তো সত্যাপনত প্ৰথম আমাৰ কাম কি শূন্য দুটাৰ সমষ্টিৰ ফৰ্মুলা আলফা প্লাস বিটা is equal to -b/a ঠিক আছে এতিয়া সো আলফাৰ মান 0 বিটা তোমাৰ হাতত আছে -2 -b ফর্মুলার মাইনাস লিখি ললো b মানে কিমান আছে সোয়াচোন b মানে ইয়াতে কিমান আছে 8 আছে তো তুমি লিখি দিয়া ইয়াতে 8 -8 হৈ গল ডিভাইড বাই a এর মানটো কিমান আছে 4 আছে এতিয়া সোয়া 0 মানে তো নাথিং 0 আমি লিখিব না লাগে ইয়াতে আহি থাকিব প্লাস মাইনাসে -2 হৈ থাকিব তো -2 is equal to -8 বাই তোমাৰ কিমান হ'ব 4 4 দি তেতিয়া তুমি ক্যান্সেল আউট কৰিবা -2 টাইমস যাব তো -2 is equal to -2 হৈ যাব এইটো আমাৰ ভেৰিফাই হৈ গল সিমিলারলি এগেইন যদি আমি কৰো এগেইন আমাক কি লাগে শূন্য দুটাৰ গুণফল কি হয় আলফা ইনটু বিটা is equal to c/a ইয়াতে সোয়া আলফাৰ ভ্যালুটো কিমান আছে 0 এন্ড বিটা আছে তোমাৰ হাতত -2 is equal to কনস্ট্যান্ট টার্মটো আমাৰ ইয়াতে নাই স্যার তেনেহলে কিমান হ'ব 0 এন্ড তোমাৰ কোএফিসিয়েন্ট অফ u² আছে তোমাৰ লগত 4 তো তুমি কি কৰি দিয়া 0 into -2 0 আহিব স্যার 0 দি তুমি 4 দি 0 ডিভাইড কৰি দিয়া 0 আহিব both side are equal সো ইয়াতে আমাৰ আনসারটো এটো হেক হৈ গল ঠিক আছে এতিয়া সোয়া স্ক্রিনশট মাৰি লবা লাগিলে মই আগ বাড়ি আছো আৰু তোমালোকে নোট ডাউন কৰি থাকিবা লগে লগে এড হৈ গল আচ্ছা তো ফিফথ টু আমি চাই আছো হ্যাঁ ফিফথত আছে কি তোমাৰ t² মাইনাস আছে তোমাৰ 15 এইটো মোস্ট ইম্পর্টেন্ট কোৱেশ্চন হয় এইটো এমসিকিউত আহি যায় ঠিক আছে ইয়াৰ পৰা আমি শূন্য ওলাব লাগে বাট ইয়াতে সোৱাচোন তোমালোকৰ কোনটো টার্মস নাই যদি ভালদৰে সোৱা x² + bx + c হ'ব লাগে সো ইয়াতে সোৱা x ৰ টার্মসটো ইয়াতে নাই স্টার্টিং টু আছে আৰু লাস্ট টার্ম যোনটা আমাৰ কি আছে কনস্ট্যান্ট টার্ম ইয়াতে আছে এনেকুৱা টাইপৰ থাকিলে সদায় তিনিটা পদ থাকিব লাগিব তেতিয়া ফ্যাক্টৰাইজ হ'ব বাট ইয়াতে দুটা আছে নহয় তো নহব তো আমি কেনেকৈ কৰিম এইটো
চোৱা কেনেকৈ কৰিবা টি স্কোয়াৰটো সেমে আছে স্যাৰ মাইনাস মই সেমে লিখিছো তোমালোকে এটা কাম কৰা 15 এনেকুৱা ৰূপত লিখা যাতে তোমাৰ কি হয় ভ্যালুটো যাতে আমাৰ সেমে থাকে বুজি পালা তো ভ্যালুটো সেম ৰাখাৰ কাৰণে আমি কি কাম কৰিব পাৰো ফৰ এক্সাম্পল মোৰ হাতত আছে 2 মই তোমালোকক কৈছো এই 2 টোক তুমি এনেকুৱা ৰূপত লিখা যাতে 2 টু 2 এ থাকে ভ্যালুৰ যাতে চেঞ্জ নহয় তো তোমালোকে কি কাম কৰিব পাৰিবা আচ্ছা √2 লিখিলা হয় না √2 লিখিলা স্কয়ার দি দিলা তো স্কয়ার রুট কি 2 আৰু কি হ'ব স্কয়ার আৰু ৰুট ক্যান্সেল হয় তোমাৰ কি থাকিব 2 হয় না তো সেম কাম আমি ইয়াতে কৰিম যোনটো 15 আছে ইয়াক আমি ৰুটৰ ভিতৰত লিখি ইয়াত আমি স্কয়ার দি দিম এটো কিয় লিখিলে এইটো লিখাৰ কাৰণটো হল ইয়াতে এটা অভেদ তোমার হয়ে যাবে অভেদের একটা ক্রিয়েট হলো একটা ফর্মুলা আমি পালো কি পালো টি টুক ভাবা a এন্ড √15 ক ভাবা b তেনহলে কি হবে a স্কয়ার মাইনাস b স্কয়ার হবে a স্কয়ার মাইনাস b স্কয়ার মানে কি হয় a প্লাস b t প্লাস হবে √15 এন্ড a মাইনাস b t মাইনাস তোমার কি হবে √15 ঠিক আছে এই দুইটাকে আমি 0 ইকুয়াল করিম দ্যাট মিন্স t মাইনাস √15 ইজ ইকুয়াল টু 0 হয়ে যাব और t মাইনাস তোমার কি হবে একটু প্লাস হবে হ্যাঁ প্লাস এটা হবে মাইনাস √15 ইজ ইকুয়াল টু 0 ইয়ার পরে যদি আমি টির মান 2 লাও দ্যাট মিন্স কি হবে একটু মাইনাস হয়ে যাব মাইনাস √15 হয়ে যাবে এটা 0 আমি পালো 0 মানে শূন্য ইয়াতে আমার কি হবে t ইজ ইকুয়াল টু প্লাস √15 এটা আমার কারণে কি হবে আর এটা শূন্য আহিল এটা আমি আলফা বলি মানিম এটা আমি বিটা এতে আমি সত্যাপন কৰিব লাগে সো সত্যাপনত আমি যাই কি কৰিব লাগে আলফা প্লাস বিটা তোমালোকে লিখিলে পাই তো সত্যাপন শূন্য দুটাৰ সমষ্টি আলফা প্লাস বিটা ইজ ইকুয়াল টু কি হবে -b/a আলফাৰ মানটো কিমান আছে -√15 তো তোমালোকে লিখা -√15 আৰু বিটাৰ মান আছে +√15 ইজ ইকুয়াল টু ফর্মুলার মাইনাস b এর মানটো চাচোন b এর মান কিমান আছে b ইয়াতে নাই b নাই মানে তোমাৰ কিমান হ'ব 0 ডিভাইড বাই কোএফিসিয়েন্ট অফ x স্কয়ার মানে t এর হকটি কিমান আছে t এর আগত একো নাই t স্কয়ারের আগত একো নাই মানে কিমান হ'ব এটো তোমাৰ 1 হৈ যাব ঠিক আছে তো এটো হৈ যাব তোমাৰ কাৰণে 1 টি স্কয়ারের আগত একো নাই মানে 1 তো ইয়াতে আমি লিখিম 1 ঠিক আছে এতিয়া চোৱা এটা তোমাৰ কি আছে এটা √15 মাইনাসত আছে আৰু এটা তোমাৰ কি হত আছে প্লাসত আছে তোমালোকক যদি কোৱা হয় এনেকুৱা কৰা 2 - 2 তেনহলে কি হ'ব 0 সিমিলারলি ইয়াতে ভ্যালুস তো সেম আছে সাইন আমাৰ অপোজিট তেনহলে কি আলটিমেটলি কাৰ্টি কিমান থাকিব 0 1 দি তুমি 0 ক ডিভাইড কৰিতে 0 পাবা বাস আহি গল এতিয়া লাগে আমাক শূন্য দুটাৰ গুণফল তো শূন্য দুটাৰ গুণফল মানে কি হয় আলফা * বিটা = c/a এতিয়া চোৱা আলফাৰ ভ্যালুটো তোমাৰ কিমান আছে আলফাৰ ভ্যালুটো আছে -15 ওকে -15 ইনটু বিটাৰ মানটো আছে +√15 ইজ ইকুয়াল টু কনস্ট্যান্ট টার্মটো সাসন কনস্ট্যান্ট টার্মটো আমাৰ হাতত আছিল কিমান অনলি 15 আছিল সো ইয়াতে -15 আছে না তো তুমি লিখা -15 আৰু t স্কয়াৰৰ হক কিমান আছে একো নাই মানে 1 আছে তো 1 লিখি দে ইয়াতে আৰু তোমালোকে এটা বস্তু জানান না যদি ৰুটৰ ভিতৰত সেম অংক থাকে পূরণ হয় তোমার কি হয় জাস্ট সিঙ্গেল একটা ভ্যালুস বাহিৰত আহে তার মানে ইয়াৰ পৰা √15 মাল্টিপ্লাই হৈ তোমার কি হ'ব প্লাস মাইনাস তো মাইনাস অনলি 15 পাম আমি আর ইয়াতে তোমার কি থাকিব -15 আহিব তো এটা আমার কারণে হৈ গল সত্যাপন ঠিক আছে তো এইটো কোশ্চেন আমি কমপ্লিট কৰি ললো ইয়াৰ পিছত আমি কৰিম এটো 5 হৈ গল তোমাৰ আহিব 6 রোমান 6:2 তো সোয়া রোমান 6 আমাৰ হাতত কি আছে রোমান 6 লাস্ট এইটো তোমালোকৰ হয়নে টাইম তো বহুত লাগি যায় হয়নে তো পেশেন্স ৰাখিব লাগিব ম্যাথছত টাইম তো লাগিবই 3x² - x - 4 হয়নে এতিয়া চোৱা ইয়াৰ যদি আমি উৎপাদক বিশ্লেষণ কৰো ফার্স্ট টার্মৰ লগত লাস্ট টার্ম 3 4 12 হৈ গল এন্ড তুমি কি কৰা প্ৰাইম ফ্যাক্টৰাইজেশন কৰি গৈ থাকা বাস এই তিনিটা আমাৰ ফ্যাক্টৰ আহিছে মাজৰ মান লাগে আমাক 4 অনলি 1 x x ৰ আগত একো নাই মানে 1 আছে 2 2 4 আৰু ইয়াতে থাকিব 3 জোৰ কেইটা আমাৰ হৈ গল তো ইয়াতে লিখিম 3x² - 4x মাইনাস লিখিম আমি 3x মাইনাস লিখিম আমি 4 এই দুইটা প্লাস তোমার কি কৰিলে প্লাস মাইনাস কৰিলে তোমাৰ কিমান আহি যাব -x আহি যাব 4 3 যা তোমাৰ কিমান আহিব 12 আহি যাব এতিয়া কমন লোৱা কমন কিমান আহি আছে অনলি x কমন আহিব এটা থাকিব 3x মাইনাস থাকিব 4 ইয়াতে প্লাস আছে ইয়াতে তোমাৰ কি আহিব একো কমন নাই মানে 1 কমন আহিব দুইটা টার্মছৰ লগত কাৰো কাৰো মিল নাই তেনহলে ইয়াতে হ'ব 3x আৰু প্লাস মাইনাস মাইনাস ইয়াতে আহিব 4 ইয়াৰ পৰা আমি কি লিখিম 3x - 4 আৰু ইয়াতে থাকিব তোমাৰ x + 1 ঠিক আছে এতিয়া আমি কি কৰিব লাগে এই দুইটাকে আমি 0 ইকুয়াল কৰিব লাগে সো 0 ইকুয়াল কৰি দিয়া x - 4 = 0 এন্ড x + 1 = 0 ইয়াৰ পৰা যদি আমি x ৰ ভ্যালুটো উলাও -4 ক ইকুয়ালৰ হফল লৈ গলা +4 3 ক ইকুয়ালৰ হফল লৈ গলা ই ডিভাইড হৈ যাব এটা 0 আহি গল আৰু ইয়াৰ পৰা x ৰ মানটো কিমান আহি আছে -1 আহি আছে না তো এটো হৈ গল তোমাৰ -1 তো এটা আমি আলফা বুলি ধৰিম এটা আমি বিটা বুলি ধৰিম আকৌ এবাৰ রিচেক কৰি আছো হা 3 4 12 হৈ গল 2 6 12 2 3 6 ইয়াতে আমি জোৰ বনাইছো 4 আৰু 3
4 ৰ পৰা আমি 3 মাইনাস কৰিব লাগে বিফোর x আমাৰ সাইন আছে মাইনাস ডাঙৰ সংখ্যাটোৰ আগত মাইনাস ল'ব লাগিব মাইনাস লৈছো প্লাস 3x এতিয়া এই দুয়োটাৰ পৰা কমন একো নাহে কাৰণ ইয়াতে 3 আছে ইয়াতে 4 আছে কাৰো কাৰো লগত মিল নাই সো ইয়াৰ পৰা আমি লৈছো x এজ এ কমন লৈছো 3x থাকিব -4 থাকিব প্লাস 1 লৈছো কমন এই দুয়োটাৰ লগত মিল নাই বাস এইখিনি কৰি গলা এতিয়া তুমি সত্যাপন কৰি দিয়া সত্যাপন তোমালোকে লিখিবা শূন্য দুটাৰ সমষ্টি লিখিবা মই ইয়াতে লিখি আছো আলফা প্লাস তোমাৰ হৈ যাব বিটা ইয়াতে তো ইয়াতে লিখিবা আলফা প্লাস বিটা হি গল -b/a আলফাৰ মানটো কিমান আছে 4/3 তো লিখা 4/3 প্লাস বিটাৰ মান আছে কিমান -1 ইয়াতে লিখা -1 ফর্মুলার মাইনাস b এর মানটো কিমান আছে চাচোন b এর মানটো x এর হক আছে তোমার একো নাই মানে -1 হৈ যাব ইয়াতে মাইনাস আছে যেহেতু ডিভাইড বাই x স্কয়ার এর হক কিমান আছে তোমার 3 আছে তো 3 ইয়াতে তুমি লিখি দিয়া ইয়াতে সোয়া 4/3 প্লাস মাইনাসে -1 হৈ যাব আৰু ইয়াতে মাইনাসে প্লাস 1/4 হৈ যাব ইয়াতে তুমি এলসিএম লোৱা এলসিএম কিমান আহিব ইয়াতে 1 আছে তো 3 আহিব এলসিএম 3 ক্যান্সেল আউট 1 থাকিল 1 * 4 মানে 4 ইয়াতে 1 ৰ তলত যেহেতু 1 আছে যোনটো এলসিএম লৈছা মানে লখাগু লৈছা হেইটোৰে তুমি এটো 1 পূৰণ কৰি দিয়া 3 * 1 মানে 3 হৈ যাব ইকুয়াল 1/4 4 ৰ পৰা 3 মাইনাস কৰি দিয়া 1/3 আহিব আৰু ইফালে সরি কি হল ইয়াতে চাবাচোন 3 আছে দেখা পাইছানে x স্কয়াৰৰ হকটো কিমান আছে 3 আছে মই 4 লিখি দিছো নহয় তো এটো তোমালোকে 3 লিখিবা এটো তোমালোকৰ হ'ব 3 ইয়াতো তোমালোকৰ কি হ'ব 3 হ'ব ইয়াতো তোমালোকৰ কিমান হ'ব 3 হ'ব তো 1/3 ঠিক আছে তো এতিয়া সোয়া 1/3 = 1/3 তো আমাৰ কাৰণে এটো আলফা ইনটু বিটা হৈ গল এগেইন আলফা প্লাস বিটা হৈ গল আলফা ইনটু বিটা শূন্য দুটাৰ গুণফল ওলাই দিয়া কি হ'ব তোমাৰ c বাই তোমাৰ কি হ'ব a তো তুমি লিখা c বাই a আলফাৰ মানটো তোমাৰ হাতত কিমান আছিল 4/3 তো লিখা 4/3 ইনটু বিটাৰ মান কিমান আহিছে -1 তো লিখা -1 = c এর মান কনস্ট্যান্ট আছে -4 আৰু a এর মানটো আছে কিমান 3 আছে 3 ইয়াতে লিখি দিলা ইয়াতে চা এই -1 টো কাৰ লগত পূৰণ হ'ব লবৰ লগত তো প্লাস মাইনাসে -4 * 1 মানে 4 ডিভাইড বাই 3 -4 ডিভাইড বাই 3 বোথ সাইড তোমার ইকুয়াল আহিছে তার মানে তোমার কাম হইছে হয় না তো আমার এইখিনিতে আমার কি হল উৎপাদক বিশ্লেষণ কমপ্লিট হৈ গল তো আমি এতিয়া কি কৰিব লাগিব কোশ্চেন নম্বৰ 2 কৰিব লাগিব আৰু কোশ্চেন নম্বৰ 2 বহুত ইজি হয় অলপ চাই লবা ঠিক আছে বহুত টাইম লাগি যায় না স্যার মই ভাবিছিলো পুরা এক্সারসাইজ কমপ্লিট কৰি দিম এটো তো এতিয়া সোয়া কোশ্চেন নম্বৰ 2 ত আহি পাইছো আমি কোশ্চেন নম্বৰ 2 ত যাই এতিয়া সোয়া যেহেতু আমি পুরা এক্সারসাইজ কমপ্লিট কৰিবলৈ গৈ আছো সো ইয়াতে কিছুমান বস্তু মই এৰিব লগা হ'ব নহলে বহুত ভিডিওটো দীঘলীয়া হ'ব তোমালোকে বৰ ফিল কৰিবা হয় না তো মই জাস্ট ইম্পৰ্টেন্ট খিনি তোমালোকক ইয়াতে বুজাই যাম এতিয়া কথা হল কোশ্চেনটো এবাৰ ৰিড ডাউন কৰি দি আছো তলৰ জোৰ কেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰে ক্ষেত্ৰত একটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা তো আমি কি কৈছে বহুপদৰ দ্বিঘাত বহুপদটো নিৰ্ণয় কৰিব লাগে যত আমাক কি দিয়া আছে শূন্য দুটাৰ সমষ্টি আৰু গুণফল দিয়া আছে ভালদৰে শুনিবা ৰোমান ফাৰ্ষ্টটো মই কৰি দি আছো ইয়াতে প্ৰথম দিয়া আছে 1/4 এটো হল শূন্য দুটাৰ সমষ্টি যেহেতু প্ৰথমত আমাক সমষ্টি বুলি কৈছে আৰু ইয়াৰ পিছত আছে -1 এটো হৈ যাব আমাৰ কাৰণে শূন্য দুটাৰ গুণফল এতিয়া দ্বিঘাত বহুপদ এটা উলাবলৈ হলে বা দ্বিঘাত সমীকৰণ চ্যাপ্টাৰ নম্বৰ 4 আৰু চ্যাপ্টাৰ নম্বৰ 2 দুয়োটা সেম ফৰ্মুলা পাম আমি সো এটা কথা মনত ৰাখিবা যদি দ্বিঘাত বহুপদ বা দ্বিঘাত সমীকৰণৰ কথা কৈ দিয়ে উলাব লাগে দুটা শূন্যৰ সমষ্টি আৰু গুণফল যদি তোমাৰ হাতত আছে তেনেহলে সদায় এটা ফৰ্মুলা এপ্লাই কৰিবা হেতু ফৰ্মুলা হ'ব তোমাৰ x² - alpha plus beta into x plus হ'ব তোমাৰ alpha into beta is equal to 0 জাস্ট এইটো ফর্মুলা তোমালোকে মনত ৰাখিলে হল বাস তোমাৰ জি উলাব লাগে উলাই যাব ঠিক আছে যেনেকৈ এইটো কোশ্চেন মই দ্বিঘাত বহুপদ উলাব লাগে তো দ্বিঘাত বহুপদ উলোৱাৰ ফর্মুলা এইটো বা দ্বিঘাত সমীকৰণ উলোৱাৰ ফর্মুলা আমাৰ একেটাই ঠিক আছে ইয়াত আমাক কোৱা আছে প্ৰথমটো আমাক দিয়া আছে শূন্য দুটাৰ সমষ্টি এন্ড সেকেন্ডত আমাক দিয়া আছে শূন্য দুটাৰ গুণফল তো ইয়াতে আমি লিখিলাম আমাক গিভেন কৰা আছে ইয়াতে অলৰেডি given কি কৰা আছে alpha plus beta মানে শূন্য দুটাৰ সমষ্টি মই আখৰ দি লেখা নাই জাস্ট ইয়াতে সিম্বলিক লিখি দিছো তোমালোকে পাৰিলে লিখি লবা alpha plus beta মানে -b/a নে লিখিবা কও alpha plus beta মানে শূন্য দুটাৰ সমষ্টি কিমান দি আছে 1/4 সো ইয়াতে আমি 1/4 লিখিব লাগিব সিমিলারলি alpha into beta শূন্য দুটাৰ গুণফল কিমান দি আছে -1 দি আছে আমাক লাগে কি দ্বিঘাত বহুপদ এতে আমি লিখিব লাগিব এতেকে দ্বিঘাত বহুপদটো হ'ব লিখি তুমি ইমপ্লাইজ দ্যাট লিখিলা ফর্মুলাটো লিখি দিয়া কি আছে x² - alpha plus beta into x plus alpha into beta is equal to 0 চাইছানে ইয়াতে x² সদায় সেম থাকিব alpha plus beta ৰ মান কত আছে স্যার alpha plus beta কিমান 1/4 বহাই দিয়া into x plus alpha into beta কিমান আছে -1 তো লিখি দিয়া -1 is equal to 0 চাবা ইয়াতে প্লাস সাইন আছিল আৰু ভ্যালুটো মাইনাস সো মই ইয়াতে ব্র্যাকেট ইউজ কৰিব লগা হৈছে যেতে এনেকুৱা টাইপৰ হ'ব দুটা সাইন আহিলে অপোজিট সাইন আহিলে সদায় ব্র্যাকেট ইউজ কৰিবা ইয়াতে চা x² সেম থাকিল
আৰু যোনটো x আছে নহয় ই লগৰ লগত পূৰণ হ'ব 1 into x মানে কি হ'ব x ডিভাইড বাই 4 প্লাছ মাইনাছে মাইনাছ ইয়াতে আহিব 1 ইজ ইকুৱেল টু 0 এতিয়া চোৱা যোনটো আমাৰ দ্বিঘাত সমীকৰণ আছিল বা দ্বিঘাত বহুপদ আছিল তাৰ ষ্টেণ্ডাৰ্ড ফৰ্মুলাটো আমাৰ কিন্তু ফ্ৰেকশনত নাছিল তো ইয়াতে আহিছে ফ্ৰেকশন এটোক আমি নাইকিয়া কৰিব লাগিব নাইকিয়া কৰিবা কেনেকৈ এলসিএম লৈ লোৱা তিনিটা পদৰে আমি এলসিএম ল'ব লাগিব তিনিটা নহয় কেতিয়াবা ইয়াতকৈ বেছি হলে আমি এলসিএম ল'ব লাগিব হয়নে তো এলসিএম তোমাৰ কিমান আহিব চোৱা x স্কয়াৰৰ ডিনোমিনেটৰত আছে 1 -1 ৰ ডিনোমিনেটৰত আছে 1 তো আমাৰ এলসিএম আহি যাব কি 4 আহি যাব ইয়াতে 4 আহি গল যেহেতু x স্কয়াৰৰ হৰত কিমান আছে 1 সো যোনটো তুমি এলসিএম লৈছা মানে লসাগু লৈছা হেইটোৰে তুমি কাক পূৰণ কৰিব লাগিব 1 ৰ ওপৰত থকা x স্কয়াৰ তো 4 * x স্কয়াৰ হৈ গল 4x স্কয়াৰ 4 4 ক্যান্সেল আউট হৈ গল থাকিল কিমান 1 তো মাইনাস সাইন লিখিলা 4 4 ক তুমি কি কৰিছা ডিভাইড কৰিছা থাকিল কিমান 1 1 * x মানে কিমান হ'ব x এতিয়া আকৌ মাইনাস আছে মাইনাস লিখি লোৱা 1 যেহেতু তোমাৰ ইয়াৰ হৰত কিমান আছে 1 সো আমি কি কৰিব লাগিব যোনটো এলসিএম আছে সেই এলসিএম ৰে এই 1 ৰ ওপৰত থকা 1 টক আমি মাল্টিপ্লাই কৰিব লাগিব 4 * 1 মানে 4 হ'ব ইজ ইকুৱেল টু তোমাৰ হাতত আহিব কিমান 0 এতিয়া চোৱা ইয়াৰ পৰা তুমি কি কাম কৰিবা চোৱাচোন ইয়াতে চোৱা তোমাৰ হাতত আহিয়ে গৈছে ইয়াতে আমি কি পালো 4x² - x - 4 ইজ ইকুৱেল টু সা ইকুৱেলৰ লেফট হ্যান্ড সাইডত থকা হৰত যোনটো 4 আছিল মই ইয়াতে লিখা নাই তেনেহলে ই যাব কত ইটো যাব লাগিব ইকুৱেলৰ ৰাইট হ্যান্ড সাইডত যাব ইফালে আছিল ডিভাইড ইফালে যায় কি হ'ব পূৰণ হৈ যাব তো ইয়াৰ পৰা তোমালোকে ফাইনালি তোমালোকৰ আনসাৰ তোমালোকৰ চকুৰ আগত আহি গল এইটো আমাৰ দ্বিঘাত বহুপদটো পাই গলো আমি ঠিক আছে স্ট্যান্ডার্ড ফর্মুলা হিচাপতে আছে বাস এইখিনি তো লাগিলে তোমালোকে এবাৰ চাই লোৱা বস্তুটো মই এবাৰ দেখাই দি আছো কেনেকৈ হল ইয়াতে আমাক শূন্য দুটাৰ সমষ্টি দিয়া আছিল শূন্য দুটাৰ গুণফল আমি লিখি লৈছো ফৰ্মুলাটো তোমালোকৰ চকুৰ আগত আছে মই লিখি দিছো এইটো ফৰ্মুলা এপ্লাই কৰিবা ভ্যালুৰ ঠাইত ভ্যালু বিলাক পঢ়াই দিছে আৰু মাইনাস প্লাস আৰু মাল্টিপ্লাই আৰু এলসিএম লোৱাটো তোমালোকে শিকিছা অলৰেডি আই গেছ হয়নে তো বাকি ইয়াতে কোনো ধৰণৰ ডাউট থাকিব নালাগে তো এতিয়া আমি নেক্সট কোৱেশ্চনটো কৰো হা কত বসি হলি ইয়াৰ এটো হেৰি কৰাই নাই মানে তো ইয়াৰ পৰা মই আৰু এটা কোৱেশ্চন লম আৰু এটা কোৱেশ্চন কোনটো লম চাবাচোন ইয়াতে মই লৈ আছো ৰোমান 2 এ লৈ আছো ইয়াতে ৰুট থকা এটা ভ্যালুজ আছে যাৰ কাৰণে বাকিখিনি তোমালোকে পাৰিবা আই গেছ তো ইয়াতে আছে প্ৰথম দি আছে √2 এইটো শূন্য দুটাৰ সমষ্টি হৈ গল আৰু দি আছে 1/3 দি আছে আমাক তো ইয়াৰ পৰা চোৱাচোন আমি সলভ কৰিলে কেনেকৈ কৰিম সলিউশনত আহি গলা গিভেন তুমি লিখিব লাগিব গিভেনত তোমাক দি আছে আলফা প্লাস বিটা মানে √2 দি আছে এন্ড আলফা ইনটু বিটা মানে তোমালোকক দি আছে 1/3 ঠিক আছে তো ইয়াৰ পৰা আমি কি লিখিব লাগিব দ্বিঘাত বহুপদটো ইয়াতে লিখি লবা দ্বিঘাত বহুপদটো হল তাৰ পিছত তোমালোকে ফৰ্মুলাটো লিখিবা x² - আলফা প্লাস বিটা ইনটু x প্লাস আলফা ইনটু বিটা ইজ ইকুৱেল টু 0 ভ্যালুজ বিলাক পুট কৰি দে x² সেমে থাকিব আলফা প্লাস বিটা মানে কিমান √2 আহি গল √2 ইনটু x প্লাস আলফা প্লাস বিটা মানে কিমান আছে 1/√3 সরি 1/3 আছে ইকুৱেল টু 0 এতিয়া সো ইয়াতে আমি সিম্পলিফাই কৰি গৈ থাকো x² - √2 ইনটু x মানে কি হ'ব √2x প্লাস আহিব 1/3 আহিব ইকুৱেল টু 0 সিমিলারলি ইয়াতে ফ্র্যাকশন পাইছে দ্যাট মিন্স আমি এলসিএম লম এলসিএম লোৱা কিমান আহিব কৈ দিব নালাগে আৰু হয়নে 3 আহি যাব 3 * x² 3x² হৈ যাব মাইনাস 3√2x হ'ব কাৰণ ইয়াতে তোমাৰ √2x ৰ তলত 1 আছিল প্লাস এইটো 3 দি তুমি যোনটো এলসিএম লৈছা তাক ডিভাইড কৰিছা 1 টাইম যাব 1 * 1 তো কিমান আহি যাব ইয়াতে 1 আহি যাব সিমিলারলি ইয়াতে আমি কি কাম কৰিব লাগিব অলপ ভালদৰে চোৱা এইখিনি আই গেছ তোমালোকে বুজিয়া পাইছা সো চোৱা ইয়াতে লাস্ট স্টেপ আমি কি কৰিব লাগিব 3x² - 3√2x প্লাস হ'ব 1 ইজ ইকুৱেল টু 0 ইনটু কি হৈ যাব 3 কাৰণ এই হৰটো যোনটো ইয়াতে আছে তোমাৰ হৰত যোনটো আছে ইয়াক আমি ইকুৱেলৰ সোঁফালে পঠাই দিম হৰণ আছিল পূৰণ হৈ যাব লাস্ট স্টেপ এইটো তোমাৰ কি আহি গল তোমালোকৰ দ্বিঘাত বহুপদটো ইয়াতে আহি গল ঠিক আছে বাকি যিখিনি আছে দুটা কোৱেশ্চন আৰু তিনিটা কোৱেশ্চন আছে এইখিনি তোমালোকে নিজে কৰিবা নেক্সট আমি কোৱেশ্চন নম্বৰ 3 টো কৰিলো ইয়াতো আমাৰ পাঁচটা কোৱেশ্চন আছে তো চোৱা ইয়াতে কোৱেশ্চন নম্বৰ 3 টো যদি আমি চাও তো কোৱেশ্চন নম্বৰ 3 তে আমাৰ হাতত কি আছে কোৱেশ্চনটো এবাৰ ৰিড ডাউন কৰি দি আছো ইয়াতে আকৌ বেলেগ দি আছে ঠিক আছে ফৰ্মুলা আমাৰ এটা ইউজ হ'ব দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্য কেইটা তলত দিয়া ধৰণৰ চাবা কোৱেশ্চনটো ভালদৰে পঢ়ি লবা ইয়াতে কৈছে শূন্য কেইটা দিয়া আছে বাট শূন্য দুটাৰ সমষ্টি আৰু গুণফল দিয়া নাই সো আমি শূন্য দুটাৰ সমষ্টি আৰু গুণফল উলাই লব লাগিব প্ৰথম অৱস্থাত 3 ৰ মই ফাৰ্স্ট অন কৰি দিও ইয়াতে আছে তোমালোকৰ হাতত -4 এন্ড তোমালোকক দিয়া আছে 3/2 দিয়া আছে ঠিক আছে এইটো এটা শূন্য দ্যাট মিন্স ই কেৱল সিঙ্গেল আলফা ই কেৱল সিঙ্গেল বিটা মনৰ ভুলতো আলফা প্লাস বিটা মানে এইটো নধৰিবা কাৰণ শূন্য কেইটা কৈছে যদি শূন্য দুটাৰ সমষ্টি আৰু গুণফল বুলি কয় তেনেহলে আলফা প্লাস বিটা এইটো হ'ব আলফা ইনটু বিটা এইটো হ'ব ক্লিয়াৰ তো কোৱেশ্চন বিলাক আমি চাব লাগিব তেতিয়াহে বুজি পাম কোৱেশ্চন তোমালোকে ৰিড ডাউন কৰিবা ভালদৰে ম্যাক্সিমাম ষ্টুডেন্টে কোৱেশ্চন ভালদৰে নপঢ়ে আৰু লাষ্টত যে মানে কি আনসাৰে ৰং কৰি দিয়ে তো ইয়াতে আমি লিখিব লাগিব গিভেন দিয়া আছে না
শূন্য দুটা আলফা ইজ ইকুয়াল টু আমাক দিয়া আছে -4 এন্ড বিটা আমাক দিয়া আছে 3/2 ইয়াৰ পৰা আমি ওলাম শূন্য দুটাৰ সমষ্টি প্ৰথম অৱস্থাত সো আমি লিখিব লাগিব কি লিখিব লাগিব আলফা প্লাস বিটা সো আলফা প্লাস বিটা মানে শূন্য দুটাৰ সমষ্টি হৈ যায় এগেইন আলফা প্লাস বিটা ইজ ইকুয়াল টু -b/a নে লিখিবা কারণ আলফার মানটো ইয়াতে কিমান আছে -4 সো -4 প্লাস বিটার মান কিমান আছে 3/2 ইয়াৰ পৰা স্যার কি হ'ব এলসিএম ল'ব লাগিব অবিয়াসলি ইয়াতে ফ্র্যাকশন আছে মাজত প্লাস আছে তো এলসিএম কিমান আহিব ইয়াতে 1 এটা আছে তো 2 আহি গল এলসিএম যেহেতু 4 এর হরত আছে 1 তো 2 রে তুমি এক মাল্টিপ্লাই কৰি দিয়া -8 পাবা 2 2 ক্যান্সেল আউট থাকিল তোমাৰ 3 ইয়াতে তুমি কি কৰিব লাগিব সোৱাচোন কি হ'ব ইয়াতে মাইনাস হৈ যাব না -8 এর পৰা 3 কৰি দিয়াচোন তো ইয়াতে থাকিব -5/2 তো আলফা প্লাস বিটার মানটো মাত্র পালো আমি এগেইন আমি কি কৰিব লাগিব আলফা ইনটু বিটা ওলাব লাগিব সো আলফা ইনটু বিটা আলফার ভ্যালুটো চা -4 -4 মাল্টিপ্লাই উইথ হ'ব বিটা বিটা মানে 3/2 ইয়াতে তোমাৰ কি হ'ব এই 4 টো নিউমাৰেটৰৰ লগত মাল্টিপ্লাই হ'ব মাইনাস প্লাস -12 বাই কি হ'ব তোমাৰ 2 হ'ব ইয়াতে তোমালোকে এটা বস্তু লক্ষ্য কৰি আছে আই গেছ কি বস্তু এটো যে স্যার আমি ইয়াতে হৰণটো কৰি দিম নেকি তো হৰণটো কৰিব নালাগে হৰণ কৰিলেও কৰিব পাৰা বাট নকৰিলে একো নাই আমি পিছত এলসিএম লৈ লম যে তো ইয়াতে আমি কি কৰিব লাগিব সো এই নিউমাৰেটৰৰ লগত মাল্টিপ্লাই হ'ব ইয়াৰ ডিনোমিনেটৰত মনে মনে কিমান আছে 1 তো 2 * 1 মানে 2 আহি গল এইটো হৈ গল আলফা ইনটু বিটাৰ মান সো ইয়াতিয়া আমি কি কাম কৰিব লাগিব ফৰ্মুলা হিচাপত আমি যাব লাগিব ঠিক আছে তো মই অলপ ওপৰত উঠাই লৈ আছো সো এতিয়া তো দ্বিঘাত বহুপদটো হ'ব ইয়াতে তোমালোকে লিখি লবা ধুনিয়া কৰি ইয়াতে দ্বিঘাত বহুপদটো হ'ব লিখাৰ পিছত ফৰ্মুলা এপ্লাই কৰা x² - আলফা + বিটা * x + আলফা * বিটা = 0 ইয়াৰ পৰা আমি কি কৰিম ভ্যালু বিলাক বহাই দিম আলফা + বিটাৰ মানটো আমি মাত্ৰ কিমান পালো -5/2 সো ইয়াতে আমি লিখিব লাগিব -5/2 চাবা এটো ফৰ্মুলাৰ মাইনাস এটো ফৰ্মুলাৰ মাইনাস আৰু ভ্যালুৰ মাইনাসটো মই ইয়াতে লিখিছো * x + আলফা * বিটা কিমান আহিছে -12/2 সো ইয়াতো মই ব্ৰেকেট এপ্লাই কৰিব লাগিব = 0 এতিয়া এইখিনি আমি সিম্পলিফাই কৰি দিও মাইনাস মাইনাস প্লাস সকলে বুজি পাইছা 5 টো কাৰ লগত x ৰ লগত মাল্টিপ্লাই হৈ 5x বাই তোমাৰ কি হ'ব 2 এটো কিন্তু 5x হা এতিয়া সো মাইনাস প্লাস তোমাৰ ইয়াতে কিমান হৈ যাব মাইনাস হৈ যাব সো ইয়াতে আমি লিখিব লাগিব মাইনাস সো প্লাস 5x ডিভাইড বাই 2 ইয়াতে আহিব -12/2 আহি যাব = 0 তো ইয়াতে আমি এলসিএম লম এলসিএম কিমান আহি যাব স্যার ডিনোমিনেটৰত তো 2 আছে ইয়াতে 1 তো আহি গল 2x² আহি যাব 2 2 ক্যান্সেল তো থাকিব তোমাৰ কি অনলি 1 1 * 5x 5 -2 2 ক্যান্সেল থাকি গল 12 = 0 তো ইয়াৰ পৰা যদি সোৱা তোমালোকে সোৱা এই জনটো হৰত আছে 2 2 ইয়াক তুমি ইকুয়ালৰ হোফালে পঠাই দিয়া 2x² প্লাস হ'ব তোমাৰ কাৰণে 5x মাইনাস হ'ব তোমাৰ 12 = 0 ইনটু তোমাৰ কি আহি যাব 2 তো ইয়াৰ পৰা তোমাৰ কি হ'ব 2x² + 5x - 12 = 0 বাস আমাৰ কি আহি গল এটো দ্বিঘাত বহুপদটো আহি গল ঠিক আছে আই গেস তোমালোকে পাৰিবা ইয়াত বেছি টাফ এটা কোশ্চেন নাই তো এইখিনি তোমালোকে কৰি লবা হোমৱৰ্ক ঠিক আছে তো আমি যাম এক্সারসাইজ 2.3 যাম আমি 2.2 কমপ্লিট কৰি ললো এইটো তোমালোকৰ লাষ্ট এক্সারসাইজ হ'বলৈ গৈ আছে মোস্ট ইম্পৰ্টেন্ট কোশ্চেন খিনি মই তোমালোকক কৰাই দিম ঠিক আছে এতিয়া সোৱা এক্সারসাইজ 2.3 যোৱাৰ আগতে কিছুমান বস্তু আমি জানিব তো ইয়াতে তোমালোকে এটা বস্তু দেখা পাইছা না ইয়াতে স্কয়াৰটো মই দিয়া নাই সো স্কয়াৰটো তোমালোকে দি দিবা হা এইবিলাক নিদিলে কিন্তু মার্কস তুমি নোপোৱা সোৱা ইয়াতে স্কয়াৰ এটা দিব লগা আছিল মই তোমালোকে এইবিলাক নোট ডাউন কৰোতে তোমালোকে এইবিলাক চাই লবা কারেকশন কৰি লবা নিজে নিজে ঠিক আছে তো আমি এতিয়া যাও সোৱা এতিয়া এক্সারসাইজ 2.3 এর কারণে আমাক লাগিব ফর্মুলাটা আর ফর্মুলাটা তোমালোকে 9 তে পাই আইছা স্যার কিমান ফর্মুলা লাগিবই তো এইবিলাক না কি পাইছিল আমি px = কি হয় তোমার px = gx qx প্লাস তোমার কি হয় rx এতে চাবাচোন এইটুক আমি কি বুলি কও এইটুক আমি ভাজক বুলি কও এইটুক আমি ভাজ্য এইটুক আমি ভাগফল এইটুক আমি ভাগশেষ বুলি কও হয়নে তো এইটো বস্তু তোমালোকে মনত ৰাখিবা আৰু ইয়াতে কিছুমান বস্তু তোমালোকে চাবা যোনটো rx হয় rx যোনটো রিমাইন্ডার থাকে না ইয়াৰ যোনটো মাত্ৰা ই rx ৰ মাত্ৰাটো মানে rx ৰ মাত্ৰাটো ইম্পৰ্টেন্ট হয় কোনোবা এটা বোর্ড এক্সামত আহিছিল SSLC তে MCQ আহিছিল rx ৰ মাত্ৰা = 0 হ'ব পাৰে বুজিবলা rx ৰ যোনটো তুমি রিমাইন্ডার পাবা ই কেতেবা কেতেবা 0 হ'ব পাৰে মেবি ঠিক আছে ইয়াৰ মাত্ৰাটো x ৰ পাৱাৰটো নাইবা ই হদাই কি হ'ব rx ৰ মাত্ৰা হদাই তোমাৰ কি হ'ব লেস দেন হ'ব তোমাৰ gx ৰ মাত্ৰা এই যোনটো gx আছে না এই gx ৰ যোনটো তুমি মাত্ৰা পাবা পাৱাৰ পাবা তাতকৈ হদাই তোমাৰ কি হ'ব rx ৰ মাত্ৰাটো হদাই তোমাৰ সৰু হ'ব কম হ'ব ক্লিয়ার এইখিনি কনসেপ্ট তোমালোকে জানিবই লাগিব নহলে কেতেবা বোর্ড এক্সামত খুদি দিব হয়নে তোমালোকৰ বুকত আছে পেজ নাম্বাৰ আই থিংক 61 তোমালোকে ভালদৰে চাই লবা ইয়াতে
বিভাজন কলন বিধি বুলি কয় এইটো, ঠিক আছে। তো বিভাজন কলন বিধিৰ ইয়াতে আছে য'ত rx ইজ ইকুয়াল টু 0 বা rx এর মাত্রা লেস দেন jx এর মাত্রা হয়, ঠিক আছে। তো এইবিলাক বস্তু আমি এৰিব নোৱাৰো। এতিয়া আহা ডাইরেক্ট তোমালোকৰ এক্সারসাইজ আহি যাব ইয়াতে। এক্সারসাইজ 2.3 আমি মেইন ফর্মুলাখিনি শিকিয়ে ললো। এতিয়া চোৱা এক্সারসাইজ 2.3 ৰ কাৰণে মই ফার্স্ট সিম্পলি এটা কোশ্চেন লম, কোশ্চেন নম্বৰ 1 ৰ বাকিখিনি তোমালোকে নিজে কৰিবা কাৰণ ইয়াৰ পৰা একো নাহে তেনেকুৱা টাইপৰ। তো ইয়াতে মই ফার্স্ট কোশ্চেনটো লৈ আছো। সো চোৱা ফার্স্ট কোশ্চেনটো আমাক দি আছে, কি ওলাব দিছে কি এইটো আগত পঢ়ি লোৱা। px বহুপদটোক gx বহুপদটোৰে হৰণ কৰা আৰু প্ৰতিটোৰ ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা। সো ইয়াতে আমাক দিয়া আছে, সলিউশন মই ডাইরেক্ট লিখি লম ইয়াতে। সো চোৱা px আমাক ইয়াতে দিয়া আছে, px টো কি দিয়া আছে x কিউব দিয়া আছে, মাইনাস দিয়া আছে 3x স্কয়ার, প্লাস দিয়া আছে 5x, মাইনাস আছে তোমার 3, লগতে তোমাক gx টো দিয়া আছে। gx তোমাক কিমান দিয়া আছে x স্কয়ার মাইনাস তোমাক দিয়া আছে 2। ইয়াতে এটা বস্তু মই শিকাই দিম, ইয়াতে তোমালোকে চাবা কেতিয়াবা তোমালোকৰ বহুপদটো উল্টা পুল্টা কৰি দিয়া থাকিব পাৰে। ফৰ এক্সাম্পল এনেকুৱা হ'ব পাৰে, সাপোজ দ্যাট px মোৰ হাতত আছে x টু দি পাৱাৰ 3 প্লাস x টু দি পাৱাৰ 5 মানা আৰু তোমাৰ আছে মাইনাস x টু দি পাৱাৰ 2 তার পিছত আছে মাইনাস বা প্লাস লিখে x টু দি পাৱাৰ 4। এনেকুৱা যদি থাকে তো সদায় আমি কি কৰিব লাগিব ৰিএৰেঞ্জ কৰিব লাগিব। ৰিএৰেঞ্জ কেনেকুৱা চোৱা হাইয়েস্ট পাৱাৰ যোনটো সেইটো ফাৰ্স্টত আহি যাব। তো px ইজ ইকুয়াল টু হাইয়েস্ট পাৱাৰ কিমান আছে x টু দি পাৱাৰ 5 তার পিছত কিমান আছে 4, তো x টু দি পাৱাৰ 4 তার পিছত কিমান আছে 3, তো x টু দি পাৱাৰ 3 লাস্টত কিমান আছে মাইনাস x স্কয়ার। সো এনেকুৱা আমি ৰূপত আমি সজাই ল'ব লাগিব। তো px টো কেতিয়াবা যদি উল্টা পুল্টা কৰি দিয়া থাকে পাৱাৰৰ সেইটো তোমালোকে ৰিএৰেঞ্জ কৰি ল'বা। gx টো কেতিয়াবা দিব পাৰে সেইটো তোমালোকে ৰিএৰেঞ্জ কৰি ল'বা। এতিয়া কথা হ'ল gx এৰে আমি px ক ডিভাইড কৰিব লাগে। তো হৰণ আমি সৰুকালৰ পৰা শিকি আহিছো। তো x স্কয়ার মাইনাস 2 তুমি লোৱা আৰু ইয়াতে তোমালোকে হৰণ কৰাৰ কাৰণে ট্ৰাই কৰা। x কিউব আহিব মাইনাস 3x স্কয়ার আহিব প্লাস 5x আহিব মাইনাস 3 আহিব। এতিয়া চোৱা এই বাহিৰত থকা প্ৰথম যোনটো পদ আছে এইটোৰ লগত আমি এই পদটো আমি মিলাব লাগে। তাৰ মানে x স্কয়াৰৰ লগত কিমান মাল্টিপ্লাই কৰিলে x টু দি পাৱাৰ কিউব আমি পাম। বা তোমালোকে এনেকুৱা কাম কৰিব পাৰা, স্যার এটো হৰণ হৈ আছে আলটিমেটলি হয়, তেনেহলে x পাৱাৰ কিউব ডিভাইড বাই x স্কয়ার যদি কৰা তো ইয়াতে ওপৰত x আমাৰ কিমানটা আছে তিনিটা, x ইনটু x ইনটু x ডিভাইড কৰা x ইনটু x, এইটো x এইটো কেনসেল থাকিল কিমানটা x অনলি 1x। সো x স্কয়াৰৰ লগত যদি আমি অনলি 1x যদি মাল্টিপ্লাই কৰি দিও x পাৱাৰ কিউব আমি পাম। তো ইয়াতে মই লিখিছো x প্লাসত আহিব কারণ ইয়াতে প্লাস আছে ইয়াতে প্লাস আছে, ইয়াতে আহি যাব x পাৱাৰ কিউব মাইনাস 2 কি হ'ব মাইনাস 2 যায় আকৌ x এর লগত মাল্টিপ্লাই হ'ব, প্লাস মাইনাস মাইনাস হৈ গল 2 ইনটু x মানে 2x ইয়াতে আহি যাব। ইয়াতে চোৱা সাইন চেঞ্জ কৰিব লাগিব আমি সদায়, এইটো প্লাস আছে এইটো মাইনাস হৈ যাব, এইটো মাইনাস আছে এইটো প্লাস হ'ব, এইটো এলিমিনেট হৈ যাব, ইয়াতে থাকিব মাইনাস x স্কয়ার। এইটো চোৱা ইয়াৰ তলত একো পদ নাই, সিধা সাইন সহকাৰে নামি আহিব, ঠিক আছে। ইয়াতে চোৱা প্লাস 2x আৰু প্লাস 5x মিলি হৈ যাব প্লাস 7x মাইনাস আহিব তোমাৰ 3। এতিয়া আমি টার্গেট কৰিব লাগিব কাক, এতিয়া আমি টার্গেট কৰিব লাগিব একচুয়ালি তো x স্কয়ার দি এই যোনটো মাইনাস 3x স্কয়ার আছে ইয়াক আমি কি কৰিব লাগিব টার্গেট কৰিব লাগিব। সো x স্কয়াৰৰ লগত কিমান মাল্টিপ্লাই কৰিলে মাইনাস 3x স্কয়ার আহিব অনলি মাইনাস 3, মাইনাসে প্লাসে মাইনাস হৈ যাব মাইনাস 3x স্কয়ার আহি যাব, মাইনাসে প্লাস হৈ যাব 2 3 যা তোমাৰ কিমান আহিব 6 আহিব। তো 6 টো ইয়াতে আহি যাব। এতিয়া সাইন তুমি চেঞ্জ কৰি দিয়া, তো সাইন চেঞ্জ কৰিলে এইটো প্লাস হ'ব, এইটো হৈ যাব মাইনাস, এইটো কেনসেল আউট হ'ব, ইয়াতে 7x থাকিব, ইয়াতে আহি যাব মাইনাস তোমাৰ কিমান হ'ব 9 হৈ যাব, ঠিক আছে। তো মাইনাস 9। এতিয়া চোৱা এইটো যোনটো আমাৰ gx আছিল, gx ৰ হাইয়েস্ট মাত্ৰা কিমান আছে 2 আৰু যোনটো rx পাইছো rx ৰ মাত্ৰা কিমান আহিছে 1, দ্যাট মিন্স rx ইজ লেস দেন gx, হয় না। তাৰ মানে ইয়াতে আমাৰ আনসারটো হেক হৈ যাব, ইয়াতে আমি আৰু একো কাম কৰিব লগা নাই। ক্লিয়াৰ। তো এইটো আছিল আমাৰ ফার্স্ট কোশ্চেন, প্ৰথম কোশ্চেনৰ ৰোমান 1 2, বাকি তোমালোকে নিজে ট্রাই কৰিবা, আপ টু 6 লৈকে আছে তোমালোকে ট্রাই কৰিবা। কোশ্চেন নাম্বার 2 সেম এনেকুৱা টাইপৰ, সো কোশ্চেন নাম্বার 2 মই কৰি নিদিও, কোশ্চেন নাম্বার 3 টো কৰি দিম, মোস্ট ইম্পর্টেন্ট কোশ্চেন, এইটো কোশ্চেন বহুতবার রিপিট হয়েছে। তো কোশ্চেন নাম্বার 3 টো আমি করব। তো চোৱা কোশ্চেন নাম্বার 3 এর কারণে আমার কি একটা দিয়া আছে, তো মই ইয়াতে ইম্পর্টেন্ট বুলি লিখিয়ে দিও, এক্সাম্পলে চাবা, এক্সাম্পলে বহুত আহি যায়, ঠিক আছে। তো ইয়াতে আমাক দিয়া আছে প্রথম অবস্থাত শূন্য দিয়া আছে আমাক দুটা, তো আমি ইয়াতে সলিউশনত লিখিলাম। প্রথম অবস্থাত আমি px টো ধৰি লও, লেট px মানে বহুপদটোক আমি px বুলি ধৰিছো, px টো আমাক দিয়া আছে 3x টু দি পাৱাৰ 4 প্লাস আছে তোমাৰ 6x টু দি পাৱাৰ কিউব মাইনাস আছে তোমাৰ 2x স্কয়ার মাইনাস আছে তোমাৰ হাতত 10x মাইনাস আছে তোমাৰ হাতত 5, ঠিক আছে। লগতে আমাক কি দিয়া আছে গিভেনত আমাক কি আছে শূন্য দুটা দিয়া আছে, শূন্য দুটা আমাক দিয়া আছে। সো শূন্য দুটা, শূন্য মই ইয়াতে লিখাই নাই না, তো শূন্য লিখি লব ইয়াতে, শূন্য দুটা ক্রমে
কি দিয়া আছে আমাক চোৱা এটা দিয়া আছে আন্ডার রুট অফ 5/3 প্লাসত আছে এন্ড আৰু এটা দিয়া আছে আমাক আন্ডার রুট অফ 5 এইটো দিয়া আছে আমাক মাইনাসত -5/3 দিয়া আছে ঠিক আছে তো ইয়াতে আমি কি কাম কৰিব লাগে শূন্য দুটা আমাক দিয়া আছে ইয়াৰ পৰা আমি ফ্যাক্টর উলাই লম ফ্যাক্টর উলোৱাৰ কাৰণটো কেনেকুৱা হ'ব চোৱা যোনটো তোমাৰ মাইনাসত থাকে এইটো আমি প্লাসত লিখো আৰু যোনটো প্লাসত আছে এই শূন্যটো আমাৰ কিহত আছে প্লাসত আছে না ফর এক্সাম্পল মই ইয়াতে অলপ এটা বস্তু বুজাই দিই x + 2 = 0 মই যদি কও এই এটা বহুপদ রৈখিক বহুপদ ইয়াৰ মোৰ শূন্য লাগে তেনেহলে কি কাম কৰিবা x = +2 টুক ইকুয়ালৰ হফলে লৈ যাবা এটো হৈ যাব -2 এতিয়া এই বহুপদটোৰ শূন্য হৈ গল -2 কেনেকৈ হল x ৰ ঠাইত x ৰ মানটো কিমান আহিছে -2 তো x ৰ ঠাইত x ৰ মানটো বহাই দিয়া -2 + 2 = 0 তো এটো আহিব কিমান 0 এই কাৰণে ইয়াক আমি কি বুলি কও এই যোনটো ভ্যালু পালো এই বহুপদটোৰ এটো এটা শূন্য হ'ব আৰু এই -2 যোনটো আছিল শূন্যটো আছিল এই শূন্যটোৰ উৎপাদক কি হ'ব এইটো x + 2 হৈ যাব তোমাৰ উৎপাদক সিমিলারলি ইয়াতে শূন্য দুটা আমাক দিয়া আছে শূন্য দুটাৰ পৰা আমি উৎপাদক উলাব লাগে দ্যাট মিন্স x মাইনাস এইটো প্লাসত আছিল না মাইনাস লিখিম আন্ডার রুট 5/3 ইনটু x প্লাস হৈ যাব কাৰণ এইটো মাইনাসত আছিল আন্ডার রুট 5/3 = 0 ফ্যাক্টর উলাম এই কারণে এতিয়া ইয়াতে তোমালোকে চোৱা দুইটা মাল্টিপ্লাই হৈ আছে এইটো ভাবা a এইটো ভাবা a এইটো b এইটো b তেনেহলে কি হল a - b ইনটু a + b হৈ আছে তাৰ মানে a স্কয়ার মাইনাস হ'ব তোমাৰ b স্কয়ার b এর মান কিমান আছে √5/3 স্কয়ার কৰি দে = 0 ইয়াৰ পৰা কি পাম আমি x স্কয়ার স্কয়ার রুট ক্যান্সেল কি থাকিব 5/3 থাকিব = 0 এগেইন ফ্র্যাকশন আহিছে তোমালোকে এইটো দি এইটো এটা ফ্যাক্টর হৈ গৈছে অলৰেডি এই ফ্যাক্টর দি মানে উৎপাদক হৈছে এইটো দি তুমি এই বহুপদটোক হৰণ কৰিব পাৰা বাট স্টিল মই ট্রাই কৰিম আৰু সিম্পলিফাই কৰাৰ কাৰণে তোমালোকে ফ্র্যাকশনত থাকিলে বহুতে কনফিউজড হৈ যাবা তো কনফিউজ মই ৰাখিব নখোজো তো ইয়াতে তুমি এলসিএম লোৱা এলসিএম আহি যাব 3 তো ইয়াতে হৈ যাব 3x² মাইনাস হ'ব 3 3 ক্যান্সেল 5 আহি যাব = 0 ইয়াতে চোৱা যোনটো তোমাৰ 3 তোমাৰ হাতত আহিছে না হৰত এইটো তোমাৰ ইকুয়ালৰ হফলে যায় কি হ'ব পূৰণ হৈ যাব সো ইয়াৰ পৰা তোমালোকে কি পাবা ফাইনালি উৎপাদকটো তোমালোকে পাই যাবা এটো কি আহিব চোৱা 3x² - 5 = 0 এইটো কি হ'ব এইটো যোনটো পালো এইটো অনলি ইয়াৰ পৰা এইখিনি এইটো তোমাৰ কি হ'ব এই যোনটো ওপৰত যোনটো px লিখিছিলো px ৰ এটা কি হ'ব উৎপাদক হ'ব px ৰ এটা উৎপাদক হ'ব যদি এই px ৰ এটা উৎপাদক হয় px টো কত আছে চোৱাচোন এইটো যোনটো px মই ইয়াতে লেট কৰিছিলো এইটো হল আমাৰ px এই px টোৰ যদি উৎপাদক আমাৰ x 3x² - 5 হয় তেনেহলে এইটোৰে যদি আমি এই px টো হৰণ কৰি দিও ৰিমাইন্ডাৰ আমাৰ 0 আহিব লাগিব তাৰ পিছতহে আমি শূন্য পাম তো এতিয়া আমি ডিভাইড টু কৰি দিম হা ডিভাইড কৰাৰ কাৰণে আমি পেজটো অলপ ওপৰত উঠাই লও এতে চোৱা আমাৰ কি আছিল উৎপাদকটো মই ইয়াতে চাই লিখি আছো তোমালোকে লিখিব পাৰা 3x² মাইনাস আছে তোমাৰ 5 এইটোৰ আমি হৰণ কৰিব লাগে আমাৰ px টো আছিল কি 3x⁴ আৰু যদি আমি চাও ইয়াতে হয় স্যার মুভ টু আচ্ছা হ'ব না এখানে আগত জাস্ট লিখি লওঁ মই তো চোৱা এতিয়া আমি কি কৰিম এইটো তোমালোকে মই এইটো সাইডত কৰি আছো সো আমাৰ হাতত আছিল ফ্যাক্টৰটো আছিল 3x² মাইনাস আছিল 5 আৰু যোনটো আমাৰ বহুপদটো আছিল এটো কি আছিল 3x⁴ প্লাস আছিল 6x³ মাইনাস হ'ব তোমাৰ 2x² মাইনাস আছে তোমাৰ 10x মাইনাস আছে তোমাৰ 5 ঠিক আছে এতিয়া চোৱা 3x² এৰে আমি এইটো টার্গেট কৰিব লাগে তো ইয়াতে আমি 3x² এৰ লগত আমি 3x² এৰ লগত কিমান মাল্টিপ্লাই কৰিলে 3x⁴ পাম অনলি x² কাৰণ অলৰেডি 3 আমাৰ হাতত আছে সো এইটো মাল্টিপ্লাই কৰিলে তোমালোকে 3x⁴ পাবা মাইনাস সে প্লাস এ মাইনাস 5 * x² হৈ যাব তোমাৰ 5x²। ইয়াতে এটা বস্তু ধ্যান দিছানে যোনটোৰ পাৱাৰ যিমান আছে মই তাৰ তলে তলে লিখিছো চাইছা x² এর তলত x² মই ইয়াতে লিখা নাই এতে x³ আহিছে ইয়াৰ ভ্যালুটা আহিলে আমি বহাই দিম এটো ক্যান্সেল আউট হৈ গল এটা প্লাসত আছিল এটা মাইনাসত আছিল 3x⁴ প্লাসত 3x⁴ মাইনাসত দ্যাট মিন্স এটাৰ পৰা এটা 2 মাইনাস হৈ যাব ফৰ এক্সাম্পল তুমি সিম্পলি বুজিব পাৰা -2 - 2 কিমান আহিব 0 ভ্যালু সেম সাইন অপোজিট সদায় 0 6x⁴ ইয়াৰ তলত একো নাই এটো নমি আহিব প্লাসত আছিল এটো চোৱা প্লাস 5x এর পৰা প্লাস 5x² এর পৰা তুমি -2x² কৰি দিয়া তো তোমাৰ হাতত আহিব প্লাস তোমাৰ কিমান আহিব
3x² আহি যাব -10x ৰ তলত একো নাই -5 ৰ তলত একো নাই লিখি দিলা এতিয়া 3x² ৰ লগত টাৰ্গেট কৰা আমি পাব লাগে 6x³ পাব লাগে তো ইয়াতে মই লিখিলো প্লাস লিখাৰ পিছত 3 2 6 হৈ গল ইয়াতে x আছে দুটা আৰু এটা x মোক লাগে হৈ গল 6x³ মাইনাস এ প্লাস এ মাইনাস 5 2 10x যত আমাৰ 10 ৰ x ৰ মাত্ৰা 1 আছে তাত লিখিম লিখি দিলো ক্লোজ কৰি দিয়া দুটা টার্মস ইয়াতে আছিল দুটা টার্মস আমি ইয়াতে পাইছো ক্লোজ কৰি দিয়া আৰু সাইন চেঞ্জ কৰি দিয়া মাইনাস হ'ব ই মাইনাস আছিল প্লাস হ'ব এটো ক্যান্সেল হৈ গল ইয়াতে থাকিব 3x² ইয়াতে এটো ক্যান্সেল থাকিল -5 এতিয়া সোৱা 3x² ৰ লগত আমি কিমান পূৰণ কৰিলে 3x² আহিব এতিয়ালৈকে rx ৰ মাত্ৰা gx ৰ মাত্ৰাতকৈ সৰু হোৱা নাই দ্যাট মিন্স স্টিল আমি ডিভাইড কৰিব লাগিব তো অনলি +1 হ'ব 3x² * 1 মানে 3x² হৈ যাব সিমিলারলি -a + -5 * 1 মানে -5 আহিব তোমালোকে ইয়াতে চাই লবা আমাৰ ৰিমাইন্ডাৰ আহি যাব 0 ক্যান্সেল আউট হৈ গল পুরা 0 মই এই কাৰণে লিখি দিছিলো ইয়াতে চোৱাচোন ইয়াতে লিখা আছে এই 3x² - 5 = 0 এইটো px ৰ এটা উৎপাদক আলটিমেটলি উৎপাদক মানে হৰণ কৰাৰ পিছত সেই যোনটো তোমাৰ উৎপাদক আছিল সেই উৎপাদকৰে তুমি যদি বহুপদটো হৰণ কৰি দিয়া ৰিমাইন্ডাৰ 101% 0 আহিব লাগিব আহিছে এতিয়ালৈকে বাকি শূন্য দুটা কিন্তু আমি পোৱা নাই ইয়াতে চলকৰ হাইয়েস্ট পাৱাৰ কিমান আছে 4 আলটিমেটলি এইটো বহুপদত আমি কেইটা শূন্য পাম 4টা দুটা আমাক দিয়া আছিল √5/3 আৰু এটা -√5/3 দুটা দিয়া আছিল আৰু দুটা আমি কৰিব লাগে সেই দুটা আমাৰ ক'ত থাকিব ইয়াতে থাকিব সো ইয়াতে আমি সেইখিনি কৰি লও তো এতিয়া সোৱা উৎপাদক বিশ্লেষণ কৰিব লাগিব যোনটো আমাৰ কোৱেশ্চনটা আহিছে ভাগফল কিমান আহিছে x² + 2x + 1 এইটোৰ দ্বাৰা আমি কি কৰিম ইয়াতে উৎপাদক বিশ্লেষণটো আমি ইয়াতে কৰিলাম ঠিক আছে মই এইটো সাইডত লৈ আছো তোমালোকে তলে তলে লিখিবা ঠিক আছে ইয়াৰ তলে তলে লিখিবা মই ইয়াতে লিখি আছো এতিয়া বুলি লিখিবা এতিয়া লিখি কোৱেশ্চনটো আমাৰ কি আহিছে অনলি তোমাৰ x² + 2x + 1 = 0 ইকুয়াল কৰি দিছে উৎপাদক বিশ্লেষণ কৰি দিয়া ইয়াতে উৎপাদক বিশ্লেষণ কৰোতে x² ৰ কোএফিচিয়েন্ট কিমান আছে 1 1 আৰু কনস্ট্যান্ট টার্ম আছে আমাৰ হাতত 1 1 * 1 কৰিলে আমি পাম 1 1 ৰ যদি উৎপাদক বিশ্লেষণ কৰা 1 নাই আহিব এই দুয়োটা হলে প্লাস মাইনাস কৰা মাজৰ মানটো আহিব লাগে মাজত আছে কিমান 2x সো 1 + 1 কৰিলে আমি কিমান পাম 2x পাম তো ইয়াতে আছে x² + 1x + 1x মানে 2x হ'ব 1 * 1 মানে 1 হৈ যাব = 0 কমন লোৱা এই দুয়োটাৰ পৰা কমন আহি আছে x ইয়াতে থাকিব x + 1 কাৰণ এইটো x আমি অলৰেডি কমন লৈছো ইয়াতে আকৌ কমন নাহে দ্যাট মিন্স আমাৰ সেম থাকিব ভ্যালু এতিয়া সোৱা x + 1 আমাৰ দুবাৰ আছে আমি সিম্পলি এবাৰ লিখিম x + 1 আকৌ বাহিৰত এইটো এই দুয়োটা = 0 ইয়াৰ পৰা আমি কি কাম কৰিব লাগে সোৱা 0 ৰ ইকুয়াল কৰিব লাগে এইখিনি যদি আমি 0 ৰ ইকুয়াল কৰি দিও তোমালোকে তলে তলে লিখিবা x + 1 = হ'ব 0 और x + 1 = হৈ যাব 0 ইয়াৰ পৰা x ৰ ভ্যালুটো কিমান আহিব -1 আহি গল সিমিলারলি ইয়াৰ পৰা আহিব তোমাৰ x ৰ মান -1 তো দুটা শূন্য আমি পাইছো না এতেকে তুমি লিখি দিয়া বাকি শূন্য কেইটা হল কিমান আহিছে -1 and -1 বাস তোমাৰ आंसर হেক 4 মার্কসৰ কোৱেশ্চন আহিব তো স্টেপ বাই স্টেপ আমি কৰিব লাগিব ঠিক আছে আৰু এটা কৰি দিম মই কোৱেশ্চন নম্বৰ 4 আৰু বাকি গোটেইখিনি তোমালোকে নিজে কৰিবা কোৱেশ্চন নম্বৰ 3 টু কোৱেশ্চন নম্বৰ 6 ত যিমান কেইটা কোৱেশ্চন আছে সেম হয় কোৱেশ্চন নম্বৰ 4 যেনেকুৱা কোৱেশ্চন নম্বৰ 7 ত যিমান কেইটা আছে তেনেকুৱা কোৱেশ্চন নম্বৰ 5 আমাক নালাগে ইমান ইজি কোৱেশ্চন নিদিয়া এইটো তোমালোকে ইগনোৰ কৰিব পাৰা ঠিক আছে তো এইখিনি ৰোমান কোৱেশ্চন নম্বৰ ডাইৰেক্ট 4 টু মই কৰি দিও এইটো কৰিলে তোমালোকৰ কাম হেক পুৰা চেপ্টাৰ কমপ্লিট হৈ যাব তো এতিয়া সোৱা কোৱেশ্চন নম্বৰ 4 টু মই ট্ৰাই কৰো ইয়াতে তোমালোকক বহুত বস্তু দিয়া আছে प्रथम अवस्थात আমি ধৰি লব লাগিব যোনটো px আছে হয়নে তো সলিউশনত আহিম আৰু গিভেনে লিখিব পাৰা মই গিভেনে লিখি আছো px যোনটো হেতু সদায় ডাঙৰ বহুপদটো হ'ব ইয়াতে দিয়া আছে x³ মাইনাস দিয়া আছে আমাক 3x² প্লাস দিয়া আছে x প্লাস দিয়া আছে 2 সিমিলারলি gx এর হৰণ কৰাত gx এর হৰণ কৰিছে ভাগফল কিমান পাইছে ভাগফল মানে আমাৰ হাতত আছে qx টো তোমালোকক দিয়া আছে x - 2 দুটা ডিজিট আহিলে হতে ব্র্যাকেটৰ মাজত ভ্যালু বিলাক লিখাৰ কাৰণে যত্ন কৰিবা ভাগ হেক rx আমাক কিমান দিয়া আছে rx দিয়া আছে -2x + 4 সো ইয়াকো মই ব্র্যাকেটৰ মাজতে ৰাখিলো সিমিলারলি আমি উলাব লাগে জাস্ট gx টো আমি উলাব লাগে gx কিমান হ'ব এটা আমি উলাব লাগে দেখা পাইছা না যেতিয়া এনেকুৱা টাইপৰ কোৱেশ্চন তোমালোকে পাবা বহুপদ আছে qx আছে rx আছে হয়নে আৰু বেলেগ ভ্যালু আমি উলাব লাগে তো এনেকুৱা ক্ষেত্ৰত যাই আমি কি কৰিব লাগিব যোনটো ফৰ্মুলা তোমালোকক বিভাজন কলন বিধি আছিল হেতু আমি এপ্লাই কৰিব লাগিব তো ইয়াৰ পৰা আমি লিখিম দেয়াৰ পৰা আমি ফৰ্মুলাটো জানো কি জানো px = কি হয় gx *
কিউ এক্স প্লাস তোমার কি হয় আর এক্স। পি এক্সর ভ্যালুটা আমি ইয়াতে লিখি দিম। পি এক্স আছে কিমান এক্স কিউব আছে মাইনাস 3x স্কোয়ার আছে প্লাস এক্স প্লাস 1 ইকুয়াল ইয়াতে জি এক্সর ভ্যালু নাই স্যার, তো জি এক্স এজ ইট ইজ রাখা। কিউ এক্সর মানটা কিমান আছে এক্স মাইনাস 2, সো ইয়াতে লিখে এক্স মাইনাস 2 প্লাস আর এক্সর ভ্যালুটা কিমান আছে মাইনাস 2x প্লাস 4 আৰু এইটো প্লাস ফৰ্মুলা। এতিয়া চোৱা আমি ইয়াতে সলভ কৰিব পৰা নাই, তো আমি কি কৰিম যোনটো প্লাছত থকা ভ্যালু আছে ইয়াক আমি ইকুৱেলৰ বাওঁফালে আনিম। বাওঁফালে আনিলে কি হ'ব নিশ্চয় তোমালোকে দেখা পাইছা কি হ'ব, এইটো মাইনাছত আহি যাব চাগে, এইটো প্লাস, এইটো সাইন ল'বা, এইটো প্লাস হা, এইটো যেনেকুৱা আছে তেনেকুৱা ৰাখিব দিয়া, এইটো মাইনাস হৈ গ'ল, এই প্লাসটো মাইনাস হৈ গ'ল লেফট হেণ্ড সাইডত আনিলে, আৰু ভিতৰত যেনেকুৱা আছে ঠিক তেনেকুৱা থাকিব, ইয়াক তুমি এক্সচেঞ্জ কৰিব নোৱাৰা। হৈ গ'ল এইখিনি, ইকুৱেল আছে ইকুৱেল দি দিয়া, ৰাইট হেণ্ড সাইডত থাকিব অকল জি এক্স মাল্টিপ্লাই উইথ কিউ এক্স এক্স মাইনাছ 2। ক্লিয়াৰ এইখিনিলৈকে? এতিয়া এইটো আমি সিম্পলিফাই কৰোঁ, এক্স কিউব সেম থাকিব, মাইনাস 3x স্কোয়ার সেম থাকিব, প্লাস এক্স সেম থাকিব, প্লাস 1 সেম থাকিব। এইটো চোৱা মাইনাছে মাইনাছে প্লাস হৈ গ'ল 2x আহি গ'ল বাহিৰত, মাইনাছে প্লাসে মাইনাস হৈ গ'ল 4 আহি গ'ল। সিমিলাৰলি ইয়াত আমি সেম ৰাখিম, যি আছে এইটো আমি লিখি গৈ থাকিম বাস। এতিয়া চোৱা ইয়াতে আমি কি কাম কৰোঁ সিম্পলিফাই কৰি দিয়া, এক্স টু দি পাৱাৰ কিউব ইয়াতে আৰু নাই, তো এইটো সেমে থাকিব ৰাখি দিয়া, মাইনাস 3x স্কোয়ার আৰু ইয়াতে x স্কোয়ার আছে নেকি নাই, তো এইটো সেম থাকিব। তাৰপিছত চোৱা এইটো আছে x আৰু ইয়াতেও আছে x, ইয়াৰো পাৱাৰ 1 ইয়াৰো পাৱাৰ 1, ইয়াতে দুটা x ইয়াতে এটা x, টোটাল কেইটা x হ'ব তিনিটা। ইয়াতে -4 আৰু প্লাস 1, তো থাকিব কিমান অনলি -3 থাকিব, ইকুয়াল টু gx ইনটু হৈ যাব তোমাৰ কিমান x মাইনাস 2। এতিয়া চোৱা এই যোনটো x মাইনাস 2 ইফালে ইকুয়ালৰ হ'বলে মাল্টিপ্লাই হৈ আছে, ইয়াক তুমি ইকুয়ালৰ বাওঁফালে আনা, ই ডিভাইড হৈ যাব, তো কি হ'ব x মাইনাস x কিউব মাইনাস 3x স্কোয়ার প্লাস তোমার 3x মাইনাস 3 ডিভাইড বাই হৈ যাব তোমাৰ কি x মাইনাস 2 ইজ ইকুয়াল টু gx। এতিয়া আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব, এইটোৰে আমি ইয়াক হৰণ কৰিব লাগিব, বাস আমাৰ কাহিনী শেষ হৈ যাব। তো এইটো বস্তু মই সৰু কৰি আছো, তোমালোকে চাই ল'বা। তোমালোকে স্টেপ বাই স্টেপ কৰি গৈ থাকিবা, এতিয়া মই এইটো বস্তু কৰাই আছো। চোৱা x মাইনাস 2 ৰে আমি ডিভাইড কৰিব লগা হৈ আছে, এইটো px টো আছে কি x কিউব মাইনাস আছে তোমাৰ 3x স্কোয়ার প্লাস আছে তোমাৰ 3x মাইনাস আছে তোমাৰ 3। এতিয়া টার্গেট কৰা x ৰ লগত কিমান পূৰণ কৰিবা অনলি x স্কোয়ার, পাম আমি কিমান x কিউব মাইনাস প্লাস মাইনাস কি হ'ব 2x স্কোয়ার হৈ যাব, এইটো কমপ্লিট হৈ গ'ল, মাইনাস হৈ যাব, এই প্লাস হৈ যাব, এইটো ক্যান্সেল আউট হৈ গ'ল, ইয়াতে থাকিব তোমাৰ অনলি মাইনাস x স্কোয়ার প্লাস হ'ব তোমাৰ 3x মাইনাস হ'ব 3, মাইনাস এক্স স্কোয়ার আমি মিলাব লাগে এক্সৰ লগত, তো ইয়াতে মাইনাস অবভিয়াসলি আহিব আৰু এটা এক্স, মাইনাসে প্লাসে মাইনাস এক্স ইনটু এক্স মানে এক্স স্কোয়ার হৈ যাব, মাইনাসে প্লাস মাইনাসে মাইনাসে মাইনাস 2 ইনটু এক্স মানে কি হ'ব প্লাস 2x হৈ যাব। ইয়াতে আমি এইটো কৰি লওঁ, এইটো হ'ব তোমাৰ প্লাস, এইটো হ'ব তোমাৰ মাইনাস, এইটো ক্যান্সেল আউট হৈ গ'ল, ইয়াতে থাকিব তোমাৰ অনলি x মাইনাস 3। এতিয়া তোমালোকে লক্ষ্য কৰাচোন যোনটো আমাৰ মাত্ৰা আছে ইয়াতে, এই মাত্ৰাটো তোমাৰ কিমান আহিছে, আর এক্সৰ মাত্ৰাটো দেখা পাইছানে 1, জি এক্সৰ মাত্ৰা 1, এতিয়ালৈকে আর এক্সৰ মাত্ৰা কমা নাই জি এক্সতকৈ, তাৰ মানে আৰু এবাৰ হৰণ কৰিব লাগিব, এক্সৰ লগত কিমান মাল্টিপ্লাই কৰিলে এক্স আহিব, অনলি তোমাৰ কি অনলি তোমাৰ ইয়াতে হ'ব 1 ইনটু এক্স মানে এক্স, প্লাসে মাইনাসে মাইনাস 2 ইনটু 1 মানে 2 আহি যাব, তো ইয়াতে চোৱা তোমাৰ আহিব এইটো মাইনাস, এইটো আহিব তোমাৰ প্লাস, তো ইয়াৰ পৰা তোমালোকে কি পাবা ইয়াতে আহি যাব -1 আহি যাব, তো ৰিমাইণ্ডাৰ তো আমাৰ ইয়াতে কিমান আহিছে -1 আহিছে, বাট ষ্টিল ইয়াতে মই আকৌ এবাৰ ৰিচেক কৰিব লাগিব 0 আহে নে নাহে। তো চোৱা x ইনটু এক্স স্কোয়ার x টু দি পাৱাৰ কিউব হৈ গ'ল, মাইনাসে প্লাসে মাইনাস 2x স্কোয়ার হৈ গ'ল না, এইটোৰে দুয়োটাকে পূৰণ কৰিছো হৈ গ'ল, এইটো স্টেপ কমপ্লিট। ইয়াতে থাকিব তোমাৰ মাইনাস এক্স স্কোয়ার প্লাস 3x মাইনাস 3 হ'ব, এইটোৰ লগত x মাইনাস x কৰিলে মাইনাস x স্কোয়ার আহি যাব, প্লাসে মাইনাসে মাইনাসে প্লাস 2x আহি যাব হৈছে, আৰু লগতে 3 টো নামি আহি গ'ল হয়নে। তো ইয়াতে আমাক লাগে কি একচুয়ালিতে gx লাগে, তো gx যোনটা আমাক লাগে gx টো কিমান আহিছে আমাৰ হাতত আহিছে x স্কোয়ার মাইনাস x প্লাস 1, ঠিক আছে। তো এইটো তোমালোকৰ কাৰণে আনসাৰ হ'ব। মই এবাৰ আনসাৰ সেটটো চেক আউট কৰি আছো, মোৰ এইটো অলপ ডাউট লাগিছে হা। 2.3 2.3 কোয়েশ্চন নম্বৰ হৈ গ'ল তোমালোকৰ 4, x স্কোয়ার মাইনাস x প্লাস 1, গুড হৈছে হা। তো একো নাই, আজিৰ কাৰণে ইমানখিনিয়ে। আই হোপ তোমালোকে গোটেইখিনি যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল গোটেইখিনি মই ডিছকাশ্যন কৰাই দিলোঁ। ইয়াৰ মাজত যদি ডাউট থাকে তো অবভিয়াছলি তোমালোকে কমেণ্টত জনাই দিবা, মই স্পেচিয়েলি সেইখিনি গাইড কৰাৰ কাৰণে ট্ৰাই কৰিম, আমি ৰিভাইজো কৰিম,
তেতিয়া তোমালোকৰ কোনটো কুৱেশ্যন লাগে তোমালোকে ডাউট হিচাপত লিখি ৰাখিবা আৰু সেইখিনি কমেণ্টত জনাই দিবা যোনটো তোমালোকক লাগে ইনক্লুডিং এক্সাম্পল আমি এৰিব নোৱাৰো সো নেক্সট ক্লাছত যেতিয়া আমি ৰিভাইজ কৰিম তেতিয়া আমি এক্সাম্পলৰ ওপৰত ফ'কাছ কৰিম যাতে তোমালোকৰ কোনো এটা কুৱেশ্যন তোমালোকে এৰি নাহা বোৰ্ড এক্সামত আজিৰ কাৰণে এইখিনিয়ে থ্যাংক ইউ ভিডিঅ' চোৱাৰ কাৰণে টেক কেয়াৰ গোটেই বছৰ আমি যুঁজিব লাগিব আমি একেলগে যুঁজিম থ্যাংক ইউ